নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ মই ৰাজদীপ বাইলুংগৰুৱা আজি আমি আপোনালোকক কথা দিছিলোঁ যে ভূপেন বৰা ডাঙৰীয়া যি গৰাকী ইতিমধ্যে AICCয়ে APCCৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰিছে তেওঁ আজি আমাৰ মাজত থাকিব অৱশ্যে এই সময়খিনি যথেষ্ট তেওঁ ব্যস্ত এই ব্যস্ততাৰ মাজতো আজি তেখেত আমাৰ মাজত আহি অৱশেষত উপস্থিত হৈছে 7:45 আমি আঁত ধৰা কথা আছিল এই অনুষ্ঠানৰ পোনপটীয়াকৈ কিন্তু তেখেত বিশেষ কাৰণত আহিব নোৱাৰাৰ কাৰণে এই মুহূৰ্তত আমাৰ মাজত আহি উপস্থিত হৈছে আৰু পোনপটীয়াকৈ আমি তেখেতক স্বাগতম জনাইছোঁ লগতে অভিনন্দন জ্ঞাপন কৰিছোঁ বৰা ডাঙৰীয়া ধন্যবাদ আমি দীৰ্ঘদিন ধৰি মন কৰি আছোঁ যে চৰ্চা বহু চলিলে কেইবাগৰাকীৰো নাম আহিল যে AICCয়ে কি সিদ্ধান্ত ল'ব কাক দায়িত্ব দিব এই কথাবোৰ চলি আছিল কিন্তু এই মুহূৰ্তত আমি কালি যেতিয়া গম পাইছোঁ গম পোৱাৰ পিছতে আপোনাৰ নামটোত যেতিয়া মোহৰ লাগিছে স্বাভাৱিকতে আমি মন কৰিছোঁ যে আপোনাৰ তৃণমূল পৰ্যায়ৰ বহু কৰ্মকৰ্তা আজিৰ তাৰিখত তেওঁলোক উৎফুল্লিত হৈছে আৰু ক্ৰমাৎ হতাশাগ্ৰস্ত হোৱা একাংশ যুৱ নেতাও আজি আপোনাৰ লগত আহি আপোনাক সম্ভাষণ জনাইছে আপোনাক সম্বৰ্ধনা জনাইছে একে সময়তে আপুনিও জ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ লৈছে আজিৰ দিনটোত আমি সেয়া মন কৰিছোঁ কথা হ'ল ৰাজ্যখনৰ উত্তৰ পাৰ লগতে আমি কওঁ যি উজনি নামনি বৰাক এই চাৰিওটা কোণত চাৰিগৰাকী মূল কাণ্ডাৰীক দায়িত্ব দিছে AICCয়ে কেনেধৰণৰ আপুনি সম্ভাৱনীয়তা আগন্তুক সময়ত দেখিছে এই কথাবোৰৰ মাজেৰে আৰু কেনেধৰণে আগবঢ়াৰ পৰিকল্পনা লৈছে মই পোনপ্ৰথমে আমাৰ অসমৰবাসী ৰাইজক আপোনালোকৰ চেনেলৰ মাধ্যমেৰে তেখেতসকলৰ চৰণত শতকোটি প্ৰণিপাত জনাইছোঁ আৰু আমাৰ দলীয় কৰ্মীসকলকো আপোনালোকৰ চেনেলৰ মাধ্যমেৰে আজি মই মোৰ অন্তৰৰ শ্ৰদ্ধা আৰু স্নেহ নিবেদন কৰিছোঁ আৰু আমাৰ দলৰ জ্যেষ্ঠসকলক আপুনি কৈছে সকলো ওচৰলৈ যাব পৰা নাই হয় যিসকলক পাইছোঁ ওচৰতে সকলোকে গৈ মই সেৱা জনাইছোঁ আৰু আশীৰ্বাদ লৈছোঁ আৰু মই সভাপতি হোৱাৰ মাত্ৰ আজি কেইঘণ্টামান হৈছে তাৰ আগতে মোৰ যিটো মনৰ ভাৱ আছিলে যদি মই সভাপতি হওঁ সেই ভাৱটোৱে মোৰ ভিতৰৰ পৰা এটা অৱচেতন মনত এটা সাংঘাতিক ধৰণে ক্ৰিয়া কৰি আছিলে যে কি হ'ব কিন্তু যোৱা কেইঘণ্টামানৰ ভিতৰত গোটেই ৰাজ্যখনৰ দলীয় কৰ্মীৰ পৰা যি মই প্ৰেৰণা পাইছোঁ আৰু তেওঁলোকৰ চকুত মই যিটো শক্তি দেখিছোঁ মই সঁচাকৈ মই ভবাতকৈ এটা যথেষ্ট ভাল অৱস্থাত কংগ্ৰেছ আছে আৰু যদি আপুনি তুলনামূলক অধ্যয়ন কৰে 85 চনত যেতিয়া কংগ্ৰেছ দল ক্ষমতাৰ পৰা গৈছিল তেতিয়া কংগ্ৰেছে বন্দুকৰ বিৰুদ্ধে সংগঠন কৰিবলগীয়া হৈছিল এতিয়াতো ধনবল বাহুবল অন্যান্য ৰাজনীতিৰ উপকৰণবিলাক আছে কিন্তু 85ত কংগ্ৰেছে ক্ষমতা হেৰুৱাৰ পাছত কংগ্ৰেছে বন্দুকৰ নলীৰ শব্দৰ বিৰুদ্ধে বুলেটৰ বিৰুদ্ধে সংগঠন থিয় কৰিবলগীয়া হৈছিল 96 চনতো যেতিয়া কংগ্ৰেছ ক্ষমতাৰ পৰা গৈছিল 2001 চনত ঘূৰি আহিবৰ কাৰণেও কংগ্ৰেছে কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হৈছিল সেই সময়তো মই যুৱ কংগ্ৰেছৰ সভাপতি আছিলোঁ মই দুটা দিনত অনুভৱ কৰিছোঁ যে তাতকৈ ভাল সময়ত আজি আমি কংগ্ৰেছত আছোঁ দলীয় কৰ্মী মনোবল কিছু বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তা আছে পৰিকল্পনা নিখুঁত হোৱাৰ প্ৰয়োজনীয়তা আছে আৰু সংকল্প আত্মসংশোধন আৰু ৰাইজৰ আৱেগ অনুভূতিক অনুভৱ কৰাৰ যিটো প্ৰয়োজনীয়তা আছে এইখিনি আমি আহি থকা সময়ত কৰিব পাৰিম আৰু মই আশা কৰোঁ যে যথাসময়ত কংগ্ৰেছ দলে ৰাইজৰ মৰমৰ দল হিচাপে গা কৰি উঠিব আৰু ৰাইজে আমাক ক্ষমতালৈ এটা সময়ত ঘূৰাই আনিব ৰাইজে আপোনালোকক ক্ষমতালৈ ঘূৰাই আনিব কিন্তু তাৰ মাজত এই মাত্ৰ নিৰ্বাচন শেষ হৈছে নিৰ্বাচন শেষ হোৱাৰ পিছত আমি মন কৰিছোঁ সকলোৱে ৰাইজেও আশা কৰে দৰাচলতে ৰাইজ বহুধা বিভক্ত তাত কোনো বেলেগ কথা ক'বলগীয়া নাই ৰাইজ বহুধা বিভক্ত আৰু এয়া যিহেতু শতাংশৰ হাৰত গোটেই কথাবোৰ হিচাপ নিকাচ হয় গতিকে গৰিষ্ঠ সংখ্যকে আজিৰ তাৰিখত আপুনি জানে যে ভাৰতীয় জনতা পাৰ্টীয়ে যিসকল প্ৰাৰ্থী বা তেওঁলোকৰ মিত্ৰজোঁটৰ যিসকল প্ৰাৰ্থী অধিক সংখ্যক জিকি অহাৰ কাৰণে তেওঁলোক আজি চৰকাৰৰ আকৌ দায়িত্বত আছে ঠিক একেধৰণে কংগ্ৰেছ বা AIDF বা BPF মহাজোঁট যি গঠন কৰিছিল সেই মহাজোঁটক
ঠিক তেনেধৰণৰ এটা ৰিজাল্ট নিদিয়াৰ কাৰণে তেনেধৰণৰ এটা জনমত নিদিয়াৰ কাৰণে বিৰোধী পক্ষত আছে কিন্তু আমি এতিয়া দেখিছোঁ যে বিভিন্ন ক্ষেত্ৰত আমি যেতিয়া ৰাজনৈতিক কথাবোৰ আলোচনা হয় তেতিয়া মন কৰিছোঁ যে কংগ্ৰেছৰ বহু নেতাৰ আজিৰ তাৰিখত এই যে ক্ষমতা সৰ্বোচ্চ যিটো ৰাজনীতি এই ৰাজনীতিখিনিয়ে ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকৰ মনত ক্ৰিয়া কৰিছে যাৰ ফলত ধৈৰ্যচ্যুতি কিন্তু বহুতৰে ঘটিছে এই কথাখিনি অপ্ৰিয় সত্য কথা সকলোৱে দেখি আছে কোনোবাই মুখ খুলি কৈছে কোনোবাই মুখ খুলি কোৱা নাই ৰূপজ্যোতি কুৰ্মী কংগ্ৰেছৰ টিকটত তেখেত জিকি আহিল এতিয়া তেওঁ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিলে বিধায়ক পদ ত্যাগ কৰিলে একেধৰণে দৌৰত আছে সুশান্ত বৰগোহাঁই আৰু কালি আপুনি আমাৰ সাক্ষাৎকাৰত আমাৰ ব্যুৰ' চিফ ছাদাজুল ৰাণা হুছেইনৰ সাক্ষাৎকাৰত আপুনি উল্লেখ কৰিছে যে আপুনি আৰু দুখনমান আসন বৃদ্ধি পালেও আচৰিত হ'বলগীয়া একো নাই বুলি কৈছে উপনিৰ্বাচনৰ ক্ষেত্ৰত গতিকে এই যে ধৈৰ্যচ্যুতি ঘটিছে বা এই যে কংগ্ৰেছ ত্যাগৰ যিটো এক প্ৰকাৰ মই ধুমুহা বুলি শব্দটো কৈছোঁ আৰু দুটামান উদাহৰণ মই আপোনাক দিম এইখিনি কেনেধৰণে প্ৰতিৰোধ কৰিব ডাঙৰ কথা কিন্তু এইটো আজিৰ তাৰিখত নহয় আপুনি বৰ্তমান ৰাজনৈতিক প্ৰেক্ষাপটৰ ওপৰত যিটো কথা কৈছে সেইটো সমসাময়িক ৰাজনীতিত হয় ই অতিকে প্ৰাসংগিক কিন্তু মই ঠিক সেই ধৰণৰ দৃষ্টিভংগীৰে এই সময়ছোৱাক চোৱা নাই হয় দুবিধ মানুহ আমি এই সময়ত হেৰুৱাইছোঁ আজি দলৰ যিটো বৰ্তমান পৰ্যায় আমি দুবিধ মানুহ হেৰুৱাইছোঁ এবিধে আমাক পিঠিত চুৰি মাৰি গৈছে আৰু এবিধে আমাক কন্দুৱাই পেলাই বুকুত আঘাত দি পেলাই গৈছে ৰূপজ্যোতি কুৰ্মী আমাৰ মাজৰ পৰা গুচি যোৱাটো লৈ পেলাই সংবাদ মাধ্যমত যিমান আলোচনা হৈছে এই সময়ছোৱাতে আমি যিজন মানুহক সন্মুখত লৈ পেলাই আমি যুঁজিছিলোঁ প্ৰায় 2টা দশক 3টা দশক 5টা দশকৰ ৰাজনীতিক অভিজ্ঞতা তৰুণ গগৈ ডাঙৰীয়াকো আমি হেৰুৱাইছোঁ বৰাকৰ নহয় গোটেই উত্তৰ পূৰ্বাঞ্চলৰ এজন ডাঙৰ নেতা সন্তোষ মোহন দেৱ ডাঙৰীয়া এজনে ত্ৰিপুৰাৰ পৰা ইলেকশ্যন জিকিছিল লোকসভা আমি তেখেতক হেৰুৱাইছোঁ বিজয় কৃষ্ণ সন্দিকৈ ডাঙৰীয়া ইছমাইল হুছেইনৰ দৰে নেতা আমি হেৰুৱাইছোঁ তাৰপাছততো আমি এই 21 চনৰ নিৰ্বাচনত আপোনালোকে আমাক প্ৰশ্ন উত্থাপন কৰিছিলে যে আপোনালোকৰ মুখ্যমন্ত্ৰী কোন হ'ব কিয় উত্থাপন কৰিছিলে তাৰমানে ৰাইজে ভাবিছিলে যে মহাজোঁটৰ চৰকাৰ হ'ব ৰাইজে জানিব বিচাৰিছিলে মুখ্যমন্ত্ৰী কোন হ'ব নিৰ্বাচন হৰাৰ কাৰণ বহুত এটা কাৰণত নিৰ্বাচন নহয় এটা সমষ্টি ভিত্তিক নিৰ্বাচন বেলেগ বেলেগ হয় জিলা ভিত্তিক অঞ্চল ভিত্তিক নিৰ্বাচন বেলেগ ধৰণে আৰু বিৰোধী হোৱাটো গণতন্ত্ৰত ৰাইজো অপৰাধী হ'ব নোৱাৰে দলো অপৰাধী হ'ব নোৱাৰে ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাই মই আপোনাৰ কথাত লৈ আহিছোঁ বহুদলীয় ৰাজনৈতিক ব্যৱস্থাক সমৰ্থন কৰিছে বিৰোধী দলৰ নেতাজনকো কেবিনেট মৰ্যাদা দিছে উপদলপতিজনৰ এটা মৰ্যাদা দিছে বিধানসভাত বিৰোধী দলে যি কথা ক'ব বিচাৰে অধ্যক্ষই সেই কথা ক'বলৈ সুযোগ দিয়াৰ বাধ্যবাধকতা আছে ৰাইজৰ পক্ষত থাকি কথাহে ক'ব লাগে নিশ্চয় তাৰ কাৰণে বিধানসভাৰ বিধিয়ে সেই সুবিধা দিছে আৰু আজি যিটো দল বাগৰা প্ৰৱণতা এইটো যদি আপুনি অকল এজন মানুহক দোষাৰোপ কৰিলে নহ'ব মই ৰাইজক আজি আপোনাৰ মঞ্চৰ পৰাই কথা কৈছোঁ আজি যদি আপুনি ভাৰতবৰ্ষৰ নহয় পৃথিৱীৰ ৰাজনীতি যদি আপুনি বিশ্লেষণ কৰি দেখিব পাশ্চাত্যৰ যিবিলাক ৰাষ্ট্ৰ আমেৰিকা ইংলেণ্ডকে ধৰি তেওঁলোকৰ আইনত ক'তো এণ্টি ডিফেকশ্যন ল'টো নাই কিন্তু সেই ৰাষ্ট্ৰবিলাকত মানুহে আজিলৈকে আপুনি ক'তো শুনা নাই যে আমেৰিকাৰ কোনোবা নেতাই দল বদলাইছে দলৰ পৰা ওলাই গৈছে ৰাজনীতিৰ পৰা সন্যাস লৈছে দল বদলি কোৱা নাই আৰু তাৰ দল বদলি কৰিব নোৱাৰে তেওঁ একেদিনাখনেই ৰাইজৰ মাজত হিৰোৰ পৰা জিৰ' হৈ যাব কাৰণ তেওঁ জীৱন জুৰি এটা আদৰ্শৰ কথা কয় আৰু সেই আদৰ্শটো এটা মুহূৰ্তত তেওঁ কেনেকৈ বিসৰ্জন দিব তাৰমানে মোৰ মা দেউতা বুলি এটা মুহূৰ্তত নহয় বুলি ক'ব পাৰোঁ আজি ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া যিবিলাক বিশেষণ লগাইছিলে দল বাগৰা মানুহৰ বিৰুদ্ধে এই শব্দবিলাকতো স্থিৰত আলোচনা কৰাটো সমীচীন নহ'ব নিশ্চয় সমীচীন নহয় তেওঁ যিবিলাক শব্দৰে দল বাগৰা মানুহক বিশেষিত কৰিছিলে সেই মানুহজন দল বাগৰিলে আমি ভাবিছিলোঁ তেওঁ এটা দৃষ্টান্ত হ'ব দল বাগৰা নীতিটোৰ বিৰুদ্ধে ৰূপজ্যোতি কুৰ্মী অসমৰ জনমানসত এটা দৃষ্টান্ত হ'ব আৰু মানুহে দল বাগৰিবলৈ 100 বাৰ চিন্তা কৰিব কাৰণ ইমান কঠোৰ আৰু ইমান অশ্লীল শব্দ তেওঁ দল বাগৰা মানুহৰ বিৰুদ্ধে ব্যৱহাৰ কৰিছিলে এতিয়া সেই মানুহজনে কৈছে যে মই মৰিনত জিকিম কেলৈ মই ফুটবল বিলাওঁ মই পূজাত বেলুন বিলাওঁ মই কোনোবাক কাপোৰ দিওঁ গতিকে মই জিকিম ৰাইজে সিদ্ধান্ত ল'ব লাগিব শ্মশানলৈ যাওঁ মই জিকিম মই টেষ্ট দিছোঁ 50জন মানুহক গতিকে মই জিকিম এইবিলাক কথাৰ কাৰণে মানুহে বিধায়ক নিৰ্বাচন কৰে নেকি বিধায়কৰ MLA মেম্বাৰ অফ লেজিছলেটিভ এছেম্বলি আইন প্ৰণয়ন কৰি সদনখনৰ মই এজন সদস্য মই এটা আইন নীতি বনাওঁ মোৰ নাম নীতি নিৰ্ধাৰক
নীতি নিৰ্ধাৰক কেনেকুৱা হ'ব লাগে অসমৰ মানুহে আহি থকা সময়ত সিদ্ধান্ত ল'ব লাগিব এটা কংগ্ৰেছ দল হিচাপে কংগ্ৰেছ দলৰ সভাপতি হিচাপে এই কথা মই ৰাইজৰ সন্মুখলৈ লৈ যাম যে আহি থকা প্ৰজন্মক আজি যিবিলাক ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী ভৱিষ্যতৰ যিবিলাক ৰাজনীতিক আজি যিসকল মেধাৱী মানুহ আছে যিসকল বুদ্ধিজীৱী আছে সমাজৰ আগশাৰীৰ ব্যক্তি আছে যি ৰাজনীতিক ক্ষেত্ৰখনৰ বাহিৰত আছে তেওঁলোকে এই কথাবিলাক চাই আছে আৰু তেওঁলোকে সিদ্ধান্ত ল'ব তেখেতসকলে সিদ্ধান্ত ল'ব যে অসমৰ ভৱিষ্যতৰ ৰাজনীতি আজি মুখ্যমন্ত্ৰী আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কোনখন চকীত বহিছে যিখন চকীত গোপীনাথ বৰদলৈ ডাঙৰীয়া বহিছিলে বুলি আজি প্ৰতিগৰাকী অসমীয়াই গৌৰৱবোধ কৰে যে গোপীনাথ বৰদলৈ সেইখন চকীত বহি ভাৰত ৰত্ন সন্মানেৰে বিভূষিত হৈছে সেই চকীখনত বহি থকা মানুহজনে কি কৈছে আপোনালোকে 5 বছৰ বিৰোধীত বহি থাকি কি পাব হোৱাট ডাজ ইট মিন তাতকৈ ডাঙৰ কথাটো মই সেইটোৱে এমএলএ জনে পাবলৈ আহে নে দিবলৈ আহে ৰাইজক কি কয় ইলেকশ্যনত যে ৰাইজ মোক এমএলএ জিকাই দিয়ক মই এবাৰ জিকি গৈ পেলাই চৰকাৰৰ পৰা এইটো বস্তু ল'ব লাগিব কয় মই জিকি গৈ পেলাই এইখিনি আপোনালোকক দিম আৰু মুখ্যমন্ত্ৰীয়ে কৈছে কি তাৰমানে তেওঁ প্ৰলোভিত কৰিছে আৰু কৈছে যে বিধায়কৰ কাম নাই সংবিধানততো এই কথা লিখা নাই সংবিধানত আইনত বিধান বিধায়কৰ শুনক যেতিয়া গোপীনাথ বৰদলৈ বহি থকা চকীখনত বহি থকা মানুহজনে মুখ্যমন্ত্ৰী আসনত বহি থাকি যেতিয়া বিধায়কক প্ৰলোভিত কৰিব অকল প্ৰলোভিত হোৱাজনকে নহয় প্ৰলোভিত কৰাজনৰ কথাও ৰাইজে চাব লাগিব আৰু এই তেনেকুৱা মানুহবিলাক যেতিয়ালৈকে ৰাইজে জিকাই থাকিব তেতিয়ালৈকে মূল্যবোধৰ যি আমি কথা কওঁ এই নীতিৰ যি কথা কওঁ শিষ্টাচাৰৰ যি কথা কওঁ এই কথাবিলাক অসমীয়া সাহিত্যৰ পৰা আমি বাদ দিব লাগিব গম পাইছোঁ গতিকে মই এই কথাখিনি আহি থকা সময়ত ৰাইজৰ সন্মুখত আমি দাঙি ধৰিম আৰু মোৰ বিশ্বাস যে অসমৰ ৰাইজে যথা সময়ত ইয়াৰ মীমাংসা দিব মই সেই কথাটোৱে আজিৰ তাৰিখত কংগ্ৰেছ এটা দল হিচাপে যিখিনি কংগ্ৰেছৰ নীতি আদৰ্শত সাৰোগত কৰি আপুনি হওক বা ৰূপজ্যোতি কুৰ্মীও এটা সময়ত সৌসিদিনালৈকে আজিৰ তাৰিখত এই ষ্টুডিঅ'ত দুদিন পূৰ্বে সুশান্ত বৰগোহাঁই তেখেতেও কেতবোৰ কথা কৈছে তেখেতে দলটো ভাল কৰাৰ কথাই কৈছে কিন্তু আমি এটা কথাত প্ৰায় পতিয়ন গৈছোঁ বিভিন্ন খবৰৰ ৰাজনৈতিক আমাৰ যি চ'ৰ্চ বুলি কওক পলিটিকেল চ'ৰ্চ হওক বা আমাৰ যিসকল সাংবাদিকে কষ্ট কৰি এই খবৰসমূহ যুগুতাই আমালৈ আনে বা আমি নিজেও যিখিনি খবৰ পাওঁ এই কথাৰ পৰা নিশ্চিত হৈছে যে প্ৰায় নিশ্চিত যে সুশান্ত বৰগোহাঁইও তেওঁ যাব এতিয়ালৈ তেওঁ আনুষ্ঠানিকভাৱে কথাবোৰ কোৱা নাই কিন্তু তেওঁ কংগ্ৰেছ শক্তিশালী কৰাৰ কথাই কিন্তু কৈছে আৰু আজিৰ তাৰিখত আমি এই কথাখিনি মন কৰিছোঁ যে য'ত নীতি আদৰ্শৰ প্ৰসংগবোৰ বাৰম্বাৰ চৰ্চা হৈছে য'ত আপোনালোকে কৈছে যে কংগ্ৰেছ এখন আগতেও কৈছে যে এখন মহাসাগৰ ইয়াত পূৰ্বেও কথা আলোচনা হৈছে এনেধৰণৰ বহুবাৰ কোৱা হৈছে কিন্তু কথাটো হ'ল যে বিধানসভাৰ মজিয়াত স্বয়ং আজিৰ তাৰিখত মুখ্যমন্ত্ৰী যি এটা সময়ত তেখেতেও কংগ্ৰেছ কৰি অহা কংগ্ৰেছৰ চৰকাৰত তেওঁ মন্ত্ৰী হৈ অহা এগৰাকী ব্যক্তি তেখেতে বিধানসভাৰ মজিয়াত যেতিয়া এই কথাবোৰ ক'বলগীয়া হৈছে যে সদনৰ মজিয়াত যেতিয়া ক'বলগীয়া হৈছে যে আপোনালোকৰ বিধায়কৰ আৱাসত কি আলোচনা হয় মই প্ৰত্যেকটো খবৰ পাওঁ প্ৰত্যেকবোৰ কথা হয় বা কেনেধৰণৰ জনসংখ্যা নীতি প্ৰসংগত এই ধৰণৰ কথাবোৰ যিহেতু কৈছে কথা হ'ল যে কংগ্ৰেছত যদি এনেধৰণে সকলো খবৰ ডাঁৰৰ বতৰা ডাঁৰে বিজেপিৰ মজিয়ালৈ গৈ থাকে কংগ্ৰেছ আপুনি সেই কংগ্ৰেছক উদ্ধাৰিব পাৰিবনে চাওক দলৰ উত্থান পতনটোত দুটা পক্ষ থাকে এটা পক্ষ হৈছে দলৰ নেতৃবৰ্গ আৰু কৰ্মীসকল এটা পক্ষ হৈছে ৰাইজ নেতৃবৰ্গৰ কাম হৈছে দলৰ কৌশল ৰচনা কৰা দলৰ কৰ্মীক মানসিকভাৱে উদ্বুদ্ধ কৰা আৰু সময়োচিত কৌশলেৰে দলটোক আগুৱাই নিয়া আজিৰ তাৰিখত আমাৰ প্ৰথম চৰ্তটো হৈছে যে আমি বিৰোধী আসনত আছোঁ আৰু ৰাইজে আমাক বিৰোধী আসনত বহাইছে আৰু আমি ৰাইজক আক্ষেপ কৰিব নোৱাৰোঁ কাৰণ আপুনি কৈছে যে ৰাইজ বহুতা বিভক্ত মই নাভাবোঁ এই কথাটো বহুতা বিভক্ত যেতিয়া অসমৰ স্বাৰ্থ কথা আহিছে যেতিয়া ৰাজ্যখনৰ স্বাৰ্থ কথা আহিছে যেতিয়া ভাষাৰ কথা আহিছিল যেতিয়া ৰাজনৈতিক আদৰ্শৰ প্ৰতি তেওঁলোকৰ কাৰণ একেখিনি মানুহে এটা সময়ত বিজেপিক জিকাইছে আজিৰ তাৰিখত আকৌ দৰকাৰ হ'লে চৰকাৰ সলনি কৰাৰ দায়িত্ব তেওঁলোকৰে থাকিব কি মাকৰ তিনিটা ল'ৰাৰ মাজতো থাকিব মতৰ পাৰ্থক্য আজি মোৰ দলটোৰ মোৰ লগতো বহুত নেতাৰ মতৰ পাৰ্থক্য আছে মতৰ পাৰ্থক্য আৰু মনৰ পাৰ্থক্য বেলেগ কথা কিন্তু মূল কথাটো হৈছে যে দলৰ কৌশল আৰু আমাৰ যুদ্ধ দুখন হ'ব এখন বিধানসভাৰ ভিতৰত এখন বিধানসভাৰ বাহিৰত বিধায়কৰ সংখ্যা সংসদৰ সংখ্যাৰে দলৰ ভৱিষ্যত দলৰ বৰ্তমান নিৰূপণ হয় বিধায়কৰ সংখ্যা আৰু কাৰণ দল ৰাজনীতি কৰা দল মানে ক্ষমতা পলিটিক্স ইজ ষ্ট্ৰাগল ফৰ পাৱাৰ
ৰাজনীতি কৰিছোঁ যেতিয়া ক্ষমতালৈ আহিব লাগিব কাৰণ ক্ষমতালৈ আহিলেহে আমি ৰাইজক বেছিকৈ সেৱা কৰিব পাৰিম ক্ষমতালৈ নাহিলে বিৰোধীত থাকিলে আমি ৰাইজৰ স্বাৰ্থত হৈ মাত মাতিব পাৰিম সহায় কৰি ৰাইজৰ স্বাৰ্থ যেতিয়া বিঘ্নিত হ'ব আমি প্ৰতিবাদ কৰিব পাৰিম কিন্তু ৰাইজক আমি সহায় কৰিব নোৱাৰোঁ মোৰো মন আছে মই ৰাইজক প্ৰত্যক্ষভাৱে সহায় কৰিবলৈ বঞ্চিত শোষিত নিষ্পেষিত মানুহৰ কাৰণে অকল প্ৰতিবাদ কৰা নহয় ক্ষমতা লৈ পেলাই সহায় কৰাৰ ইচ্ছা আছে কিন্তু আজি দায়িত্ব দিছে বিৰোধী থাকিব নালাগিব নেকি থাকিব লাগিব বিৰোধী নাইকিয়া কৰিবৰ কাৰণে একমাত্ৰ বিৰোধী মানুহবিলাকক অনাটোৱে কৌশল নেকি এইগৰাকী মুখ্যমন্ত্ৰীৰ নেতৃত্বতে ৰাজদীপ গোৱালাও গৈছিলে এইগৰাকী মুখ্যমন্ত্ৰীৰ নেতৃত্বতে কংগ্ৰেছৰ পৰা ডক্টৰ মানসিং ৰংপি গৈছিলে আজি ক'ত আছে যিবিলাক মানুহে কপালৰ ঘাম মাটিত পেলাই পেলাই বিজেপি দল গঠন কৰিছিলে ৰাজেন গোহাঁই ডাঙৰীয়া আমাৰ ডেকা ডাঙৰীয়া ক'ত আছে মানে কোনোবাই কৰ্মীয়ে গম পায় এতিয়া বিজেপি দলটো কোনে চলাই আছে তাত নীতিৰ ভিত্তিত আদৰ্শৰ ভিত্তিত হিন্দুত্বৰ ভিত্তিত RSS কৰি কেডাৰ ভিত্তিত বিজেপি কৰা নেতা মন্ত্ৰী কেইজন আছে এনেকৈ এটা দল এটা ক্ষণস্থায়ীভাৱে কিছু সময়ৰ কাৰণে শক্তিশালী হ'ব পাৰে ধনকেন্দ্ৰিক ডাঙৰ কথাটো হৈছে সেইটোৱে কিন্তু চাওক এই কথাবিলাকৰ ওপৰত ৰাইজেও আমি যে ইউনিভাৰ্চিটিত গৈ গৱেষণা কৰোঁ নহয় এইবিলাক কথা ৰাইজেও গৱেষণা কৰে কোৱালিশ্যন গভৰ্ণমেণ্ট চলি আছিলে হঠাৎ মানুহে সিদ্ধান্ত ল'লে যে কোৱালিশ্যন গভৰ্ণমেণ্টৰ পৰা লাভ নহয় একক সংখ্যাগৰিষ্ঠতাদি চৰকাৰ বনালে আজি যিগৰাকী মোদী ডাঙৰীয়াৰ মোদী ঢৌ বুলি কোৱা হৈছিলে আজি সেই মোদী ডাঙৰীয়াৰ নেতৃত্বত গোটেই ভাৰতৰ চৰকাৰখন পশ্চিমবংগত জঁপিয়াই পৰাৰ পাছত আৰু গোটেই চাৰিওফালে সংবাদ মাধ্যমত এই এক্সিট পোল আহি গ'ল মমতা বেনাৰ্জী ধাৰাসায়ী হৈছে বুলি পশ্চিমবংগৰ ৰাইজে সিদ্ধান্ত দিলে তামিলনাডুত ষ্টেলিনৰ বিৰুদ্ধে গোটেই চৰকাৰ জঁপিয়াই পৰিছিল আজি তামিলনাডুৰ মানুহে সিদ্ধান্ত দিলে এনেকুৱা নহয় যে চৰকাৰ আজি আপুনি কৈছে দল বাগৰিছে এজন MLA গুচি গ'ল আৰু দুজনমান যাব পাৰে এজন দুজন নহয় অৰুণাচলত গেগঙাপাঙৰ নেতৃত্বত 19 বছৰীয়া এজন মুখ্যমন্ত্ৰীৰ নেতৃত্বত গোটেই কংগ্ৰেছ দল কেবিনেট বিজেপিত জইন কৰিছিলে তাৰপাছত আমি 4জন মুখ্যমন্ত্ৰী বনাইছোঁ নৱামটকী এই কি কয় আমাৰ বৰ্তমান মুখ্যমন্ত্ৰী দেউতাককে আৰম্ভ কৰি আমি 4জন বনাইছোঁ এতিয়া অৰুণাচলৰ যিখন গভৰ্ণমেণ্ট সেইখন আমাৰ গভৰ্ণমেণ্ট আছিলে সুপ্ৰিম কোৰ্টতো আমি জিকিছিলোঁ কেনেকৈ চৰকাৰ হৈছে ৰাইজে আমাৰ অসমৰ গভৰ্ণৰ তাৰপৰা গভৰ্ণৰ ৰাজনীতিক ইতিহাসত গভৰ্ণৰ ছাছপেণ্ড কৰিছে সুপ্ৰিম কোৰ্ট আজি মেঘালয়ত PS চাংমাৰ নেতৃত্বত গোটেই কংগ্ৰেছ চৰকাৰ দলটো NCPত জইন কৰিছিলে তাৰপাছত সেই সময়ত মুকুল চাংমা আমাৰ নিচিনা এজন সাধাৰণ কংগ্ৰেছৰ কৰ্মী আছিলে পৰৱৰ্তী সময়ত মুকুল চাংমা ডাঙৰীয়াই 10 বছৰ কংগ্ৰেছৰ চৰকাৰ বনাইছে তাত কোনে কৰিলে PS চাংমা ডাঙৰীয়াৰ লগত গোটেই মেঘালয় কংগ্ৰেছ গুচি গৈছিলে পাছত মুকুল চাংমা PS চাংমা ডাঙৰীয়া জীয়াই থাকোঁতে 10 বছৰ মুখ্যমন্ত্ৰী হ'ল গেগঙাপাং ডাঙৰীয়াৰ লগত গোটেই কংগ্ৰেছ চৰকাৰ গুচি গৈছিলে তাৰপাছত নৱামটকী নেতৃত্বত কংগ্ৰেছ চৰকাৰ ঘূৰি আহিলে আজি মধ্যপ্ৰদেশত 15 বছৰ বিজেপি চৰকাৰ আছিলে কমলনাথ এজন সাধাৰণ কংগ্ৰেছৰ সভাপতি আছিলে চৰকাৰ বনাইছিলে কাহি লোৱা হৈছে এইটো বেলেগ কথা মণিপুৰত আমি চৰকাৰ বনাইছিলোঁ বিজেপি দিল্লীত চৰকাৰ থকাৰ পাছত গোটেই বিজেপি নেতা আহ্বায়ক বহি লোৱাৰ পাছত ঘোঁৰা কিদা মানুহ যেতিয়া থাকিব ঘোঁৰা বিক্ৰী হোৱা বজাৰ এখনো থাকিব গম পাইছোঁ মই আপোনাক সেইটোৱে সুধিব খুজিছোঁ যে আজিৰ তাৰিখত আপুনি যথেষ্ট উজ্জীৱিত চিন্তাৰে আপুনি কৈছে যে কংগ্ৰেছ আকৌ ভাল দিন আহিব বা ৰাইজে আপোনালোকক আকৌ আঁকোৱালি ল'ব ৰাইজে আপোনালোকক দায়িত্ব দিব দায়বদ্ধতাৰে দিব কিন্তু কথা হ'ল মই আপুনি যদি মই কওঁ আজি বিভিন্নজনে এই প্ৰশ্নও কৰিছে যে আপুনি 2014 চনৰ নিৰ্বাচনত আপুনি পৰাভূত হৈছে আপুনি একেৰাহে দুটাকৈ বিধানসভা নিৰ্বাচনত পৰাভূত হৈছে আপোনাৰ হাতত এনে কি যাদুদণ্ড থাকিব কি অমোঘ অস্ত্ৰ থাকিব যে এগৰাকী পৰাভূত হোৱা ব্যক্তিয়ে দলটোক ঠন ধৰি আকৌ জনমানসলৈ নিব পাৰিব কি ধৰণে আপুনি চিন্তাবোৰ কৰিব এই কথাবোৰ নিশ্চয় চৰ্চা হৈছে আপোনালৈও নিশ্চয় এনেধৰণৰ প্ৰশ্ন বা আপোনাৰ প্ৰত্যাহ্বান হিচাপে বিৰোধীয়ে হয়তো এই শক্তিশাল এপাত মাৰিছে এই কথাখিনিৰ উত্তৰ কি হ'ব চাওক যেহেতু আপুনি মোৰ নিৰ্বাচনৰ কথাটো লৈছে এইটো সত্য এতিয়ালৈকে মই 5টা নিৰ্বাচন খেলিছোঁ আৰু ধাৰাবাহিকভাৱে মই 3টা নিৰ্বাচন হাৰিছোঁ এইটো কোনো লুকাবলগীয়া কথা নাই অসমৰ প্ৰতিগৰাকী ৰাইজে জানে কিন্তু 14 চনৰ নিৰ্বাচনৰ পটভূমি যিহেতু বিষয়টো আপুনি আনিছে 14 চনৰ নিৰ্বাচনত মই 3টা কাৰণত হাৰিছোঁ আজিলৈকে তেজপুৰত যিমান পাৰ্লিমেণ্ট ইলেকশ্যন হৈছে কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে মই হায়েষ্ট ভোট পাইছোঁ আজিলৈকে যিটো নিৰ্বাচন হৈছে মই আগৰ যিসকলে কংগ্ৰেছ MP জিকে তেওঁলোকতকৈ বেছিকৈ ভোট পাই হাৰিছোঁ ইয়াৰ কাৰণ 3টা এটা আছে মই গৃহ বিভাগত থাকোঁতে এটা সশস্ত্ৰ সংগঠনৰ লগত গৃহ বিভাগৰ এটা সংঘাত আৰম্ভ হ'ল কিন্তু হৈ থাকে এতিয়াও হৈছে সেই গোটেই কথাখিনি দুখ মোৰ ওপৰত জাপি দিয়া হ'ল 180টা চেণ্টাৰত মই ভোটেই নাপালোঁ
ভোটেই নহ'ল গোটেই বাকচ ৰাতিপুৱাই আমাৰে চৰকাৰ আছিলে কিন্তু উপায় নাই সেই সময়ত সংযুক্তা পৰাশৰ ডাঙৰীয়ানী SP আছিলে এতিয়াও তেখেতে ক'ৰবাত আছে মোক মাৰিবলৈ অনা প্ৰফেশ্যনেল কিলাৰ এৰেষ্ট কৰিছে মোক বুলেট প্ৰুফ গাড়ীত বহাই দিয়া হ'ল মোক হেলমেট দিছিলে অসম পুলিচ আৰু বুলেট প্ৰুফ জেকেট পিন্ধি কেম্পেইনিং কৰিবলৈ দিছিলে তাৰ পাছতো কিন্তু ইতিহাসৰ হায়েষ্ট ভোট মই পাইছিলোঁ আৰু যিবাৰ মই 14 চনত MP হাৰিছোঁ সেইবাৰ জালুকবাৰী সমষ্টিটো কংগ্ৰেছে 8,000 ভোটত হাৰিছিলে সমগ্ৰ ভাৰতবৰ্ষত দ্বিতীয় কাউণ্ট আছিলে মুদি ঢৌ জালুকবাৰীত হাৰিছিলে বিজেপি আপুনি চাব 8,000 ভোটত আৰু বতাহৰ সোঁতৰ লগত মিলি গৈ পেলাই জালুকবাৰীত বাচিবৰ কাৰণে কোনোবাই বতাহৰ সোঁতৰ উমান পাই পেলাই গুচি গ'ল আমি সোঁতৰ লগত নাযাওঁ আমি সোঁতৰ বিপৰীতে যুঁজো আজি BPত মই এবাৰ হাৰিছোঁ হয় পৰাজয় 0 আৰু 0 জয় আৰু পৰাজয় ইয়াত মাজত আপুনি বিশ্লেষণ কৰিব নোৱাৰে কিন্তু আপুনি সুধিছে যে কেনেকৈ হ'ব মই এইবাৰো সোঁতৰ বিপৰীতে যুঁজিছোঁ মোৰ জন্ম জেগা নাওবৈচাত ভৰতনগৰ ডাঙৰীয়া টিকেট বিচৰা নাছিলে আৰু সকলোৱে জানে মোক ৰকিবুল হুছেইন ডাঙৰীয়া আমাৰ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া গৌৰৱ গগৈ ডাঙৰীয়া দেৱব্ৰত শইকীয়া ডাঙৰীয়া জিতেন্দ্ৰ সিং ডাঙৰীয়া 5জন নেতাই মোক শেষলৈকে কৈছিলে যে দলটোৰ কাৰণে তোমাক দৰকাৰ আছে তুমি নাওবৈচালৈ যোৱা মই বোলো ছাৰ মই নাযাওঁ মই ৰিপুণ বৰা ডাঙৰীয়াকো মানা কৰিছিলোঁ যে আপুনিও যাব নালাগে এই সময়ত যদি আমি নিজৰ ছিটটো এৰি পেলাই আমি ছেফ ছিট এটালৈ যাওঁ আমিয়ে যদি সোঁতৰ বিপৰীতে নোযুঁজো তে বাকীসকল কি হ'ব আজি হয় মই হাৰিছোঁ আপোনাৰ প্ৰশ্ন শুদ্ধ কিন্তু মই যেতিয়া জিকিছিলোঁ 31,000 ভোট পাই জিকিছিলোঁ যেতিয়া মই হাৰিছোঁ 49,800 ভোট পাই পেলাই হাৰিছোঁ ভোটো বাঢ়িছে অলপ ভোট 15,000 বাঢ়িছে মোৰ ভোট আকৌ 19,000 বাঢ়িছে সমষ্টিত টোটেল ভোট বাঢ়িছে 15,000 আৰু মোৰ ভোট বাঢ়িছে 19,000 যদি জনপ্ৰিয়তাৰ বেৰোমিটাৰ হিচাপে আপুনি ভোটটোক চায় মোৰ জনপ্ৰিয়তা কমা নাই কিন্তু AGP BJP যেতিয়ালৈকে বিহপুৰীয়া সমষ্টিত এলায়েন্সত থাকিব আৰু যদি মই আগৰ দুবাৰ যিকোটো যদি এলায়েন্সত থাকিলেহেঁতেন হয়তো মই তেতিয়াও পৰাজয় হ'লোঁ কাৰণ আমাৰ এটা আঞ্চলিকতাবাদী দুৰ্গ 12 বৈষ্ণৱৰ জন্মস্থান য'ত 1000 খোল বিচাৰি পাব 1000 ঢোল বিচাৰি পাব য'ত 1700 নামঘৰ আছে যিটো সমষ্টিত য'ত 12 মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ পৰা দামোদৰ দেৱৰ পৰা পদ্মাতালৈকে বুলি 12 বৈষ্ণৱ তাত জন্ম হৈছিল কেশৱ চন্দ্ৰতালৈকে অনিৰুদ্ধ দেৱলৈকে আপুনি সেই সমষ্টিত এই সময়ত বিজেপিৰ ধৰ্মীয় মেৰুকৰণৰ যি ৰাজনীতি যি ধৰণৰ তেওঁলোকৰ কথা বতৰা মোৰ তাত গৈ ভাষণ দিয়া হ'ল যে যিখন পোষ্টাৰ দেখিছে এখন ভূপেন বৰাৰ পোষ্টাৰখন দেখিছে এখন ইয়াৰ পিছফালে আৰু এখন ফটো আছে এনেকৈ দেখিব আপুনি এইবিলাক কথাই মানুহ কেতিয়াবা কৰে কেলৈ নকৰিব আজিৰ তাৰিখতো মই আপোনাক কওঁ আজিৰ তাৰিখত দ্বিতীয় কথাটো কৈছোঁ নিৰ্বাচনৰ জয় পৰাজয়ৰে এজন ৰাজনেতাৰ কৌশলক মূল্যাংকন নহয় যদি সেইটো কথা হ'লহেঁতেন বাজপেয়ী ডাঙৰীয়াই তেওঁৰ মাধৱৰাজ সিন্ধিয়াৰ মাতৃয়ে সমৰ্থন দিয়াৰ পাছত নিজৰ ছিটটো এৰি দিলে মাধৱৰাজ সিন্ধিয়াৰ মাতৃয়ে বাজপেয়ী ডাঙৰীয়াক 1984 চনত তাৰপিছত মাধৱৰাজ সিন্ধিয়াই সেই সময়ত এজন সাধাৰণ যুৱক আৰু বাজপেয়ী ডাঙৰীয়া ভাৰতবৰ্ষৰ এজন প্ৰতিষ্ঠিত নেতা তেওঁ নিৰ্বাচন হাৰিছিলে ইন্দিৰা গান্ধী ডাঙৰীয়ানী প্ৰধানমন্ত্ৰী হোৱাৰ পাছত নিৰ্বাচন হাৰিছে আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এতিয়া ধাৰাবাহিকভাৱে জিকি আছে তেওঁ দুটা লোকসভা নিৰ্বাচন হৰাৰ পিছত দল সলাই পেলাই মই তেওঁক সন্মান সহকাৰে কৈছোঁ দল সলাই বিজেপিলৈ গ'ল 2009ত তেওঁ ex-MP হ'ল পাছত আজিৰ তাৰিখত তেওঁ এই পৰ্যায়লৈ গৈছে বৰ্তমান যিজন আমাৰ AGPৰ সভাপতি অতুল বৰা ডাঙৰীয়া তেখেত ধাৰাবাহিকভাৱে 3টা ইলেকশ্যন হাৰিছে আৰু এতিয়া ধাৰাবাহিকভাৱে 2টা ইলেকশ্যন আৰু 2বাৰ মন্ত্ৰী আৰু আপুনি অসমৰ ৰাজনীতিত কোন ইলেকশ্যন হৰা নাই নিৰ্বাচন হাৰিছে মই কৈছোঁ যে জীৱনত এই আমাৰ হোমেন বৰগোহাঁই ডাঙৰীয়া আত্মনিৰ্ভৰত লিখিছিল যে জয় পৰাজয় সাফল্য ব্যৰ্থতা তুচ্ছ কথা জীৱনত একমাত্ৰ কাৰণ হ'ল স্বপ্ন অসম্ভৱ বুলি জানি তাক পৰিহাৰ নকৰা অম্বেষণ অন্তহীন বুলি জানি অনুসৰণ কৰিবলৈ নেৰা আৰু দল ভূপেন বৰাই অকলে শক্তিশালী নকৰে এই দলক মই অকলে উজ্জীৱিত কৰিব নালাগে মোৰ কাম হৈছে আই এম দ্য ফাৰ্ষ্ট এমং দ্য ইকুৱেলছ ইয়াত মোতকৈ বেছি মেধাৱান মানুহ আছে মোতকৈ বেছি ৰাজনৈতিক বিচক্ষণ মানুহ আছে দলত মোতকৈ বেছি কষ্ট কৰিব পৰা মানুহ আছে মোতকৈ বেছি দূৰদৰ্শী মানুহ আছে মোতকৈ বেছি ৰাইজৰ মাজত জনপ্ৰিয় নেতা আছে আমি সকলোৱে মিলি একত্ৰিতভাৱে এই দলক আহি থকা সময়ত কথাৰে নহয় আমি কামেৰে আপোনালোকৰ সন্মুখত প্ৰমাণ কৰি দিম যে কংগ্ৰেছ ক্ষমতালৈ ঘূৰি আহিব কংগ্ৰেছ ক্ষমতালৈ ঘূৰি আহিবলৈ হ'লে কংগ্ৰেছৰ ভিতৰৰ কেতবোৰ অন্তৰ্কলহ যিবোৰ আমি দেখি আছোঁ দৃশ্যমান হৈছে এইবোৰ কথা এনে নহয় আৰু লগতে লবি
কংগ্ৰেছত আজি যদি কোনোবাই কয় দেৱব্ৰত শইকীয়াৰ লবি, কাইলৈ দেখিব আপুনি কোনোবাই কয় প্ৰদ্যুৎ বৰদলৈৰ লবি, কেতিয়াবা শুনো আমি ৰকিবুল হুছেইনৰ লবি, কেতিয়াবা শুনো ৰিপুণ বৰাৰ লবি, এনেধৰণৰ লবিত যিবোৰ কথা, আৰু এই কথাবোৰ আটাইতকৈ ডাঙৰ কথাটো হৈছে যে দৃশ্যমান হয়, এনে নহয় যে এই কথাবোৰ দৃশ্যমান নহয়। গতিকে এই লবিকেন্দ্ৰিক ৰাজনীতিৰ কথাও আছে, এইখিনি আপুনি কেনেধৰণে নিয়ন্ত্ৰণ কৰিব বা এই কথাবোৰ কিমান ফঁহিয়াই চাব আৰু জ্যেষ্ঠসকলৰ অভিজ্ঞতাখিনি কিমান কামত লগাব আৰু নতুনসকলৰ উৎসাহক কি ধৰণে আপুনি শক্তি হিচাপে লৈ আগবাঢ়িব, এই কথাখিনি আমি পাতিব লাগিব, আমি পাতিম। আৰু আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে সংস্কাৰ সংস্কৃতিৰ এটা ভেটিৰ পৰা আপুনি আহিছে, সেই কথাখিনিও আমি পাতিম। সেই ভেটি আপোনাক কিমান আহ্লাদিত কৰে, সেই ভেটিয়ে কিমান শক্তি আপোনাক যোগাব মানসিকভাৱে, এই কথাখিনিও আমি পাতিম। আজিৰ পৰ্যবেক্ষণৰ মজিয়াত অতিথি হিচাপে আছে প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি ভূপেন বৰা ডাঙৰীয়া। মই ভূপেন বৰা ডাঙৰীয়াৰ সৈতে যিহেতু আমি বহু কথা পাতিছোঁ ইতিমধ্যে, আৰু কথা পাতিবলগীয়া আছে। আমি যিহেতু কৈছোঁ যে আজি তেখেতে জ্যেষ্ঠসকলক, অগ্ৰজসকলক লগ ধৰিছে, তেওঁলোকৰ পৰা আশীৰ্বাদ লৈছে, কনিষ্ঠসকলে আহি তেওঁক লগ ধৰিছে, সাহস যোগাইছে। এই যিটো পৰিৱেশ, আপুনি তেওঁলোকৰ কাষলৈ গৈছে, তেওঁলোকৰ অভিজ্ঞতাখিনিক আপুনি নিশ্চয় কামত লগাব লাগিব, আৰু যিসকল কনিষ্ঠ আপোনাৰ বা যিসকল সতীৰ্থ, তেওঁলোকৰ সাহস, তেওঁলোকৰ পৰামৰ্শখিনিক লৈ আপুনি আগবাঢ়িব লাগিব। এই নীতিখিনি বাস্তৱিকতেই আমি অনাগত সময়ত দেখিবলৈ পামনে? চাওক, মই প্ৰায় 3টা দশক এই দলটোৰ বিভিন্ন পৰ্যায়ত কাম কৰিছোঁ। আজি যে মই তেখেতসকললৈ গৈছোঁ, সেইটো মই অনুভৱ কৰিছিলোঁ এসময়ত যে ক'ৰবাত বয়োজ্যেষ্ঠসকলক জ্যেষ্ঠসকলে লাগি হৈছে। মই এইটো অনুভৱ কৰিছিলোঁ। কালি মই এটা কথা কৈছোঁ যে মই সভাপতি হোৱা মানে দলৰ প্ৰতিগৰাকী কৰ্মী সভাপতি হৈছে। কেলৈ মই কৰ্মী আছিলোঁ, আৰু কৰ্মীৰ মনোবেদনা মই বুজি পাওঁ। মই চৰকাৰৰ লগত সংঘাত হৈছিল, আপুনি জানে। চৰকাৰৰ লগত মোৰ প্ৰত্যক্ষ সংঘাত হৈছিল। মুখ্যমন্ত্ৰীৰ লগত মোৰ বহুবাৰ বিধানসভা মজিয়াত সংঘাত হৈছে। এনেকুৱা নহয় যে মই গগৈ ছাৰক মই শতকোটি শ্ৰদ্ধা কৰোঁ, কিন্তু সংঘাত কৰিছে। সংঘাত এইকাৰণে হৈছিলে যে মই অনুভৱ কৰিছিলোঁ যে কেতিয়াবা তলৰ যিটো ৰাইজৰ মনোবেদনা, কৰ্মীৰ মনোবেদনাটো কেতিয়াবা প্ৰতিফলিত নেতৃত্বৰ চকুত মনত নহয়, কামত নহয়। তেতিয়া মই প্ৰতিবাদ কৰিছিলোঁ, আৰু সেইকাৰণে মোক বহুতে কৈছিলে যে তুমি বিদ্ৰোহী হৈ থাকা। মই বিদ্ৰোহী নহয়, মই ৰাইজৰ আৱেগ অনুভূতিক সন্মান জনাব বিচাৰিছিলোঁ। আৰু আজি মই সেইকাৰণে আজিও আপোনাৰ মঞ্চৰ পৰা কৈছোঁ যে ভূপেন বৰা সভাপতি হোৱা নাই, দলৰ প্ৰতিগৰাকী বুথ কমিটিৰ সন্মান কি। আজি মই দলৰ সভাপতি হিচাপে এটা ভাবিছোঁ কথা, যে এই কথাটো আমি উপ নিৰ্বাচনত ক'ম। এইটো এজন সভাপতিৰ কাৰণে সম্ভৱ হ'ব নেকি যে এটা সমষ্টিৰ 2 লাখ ভোটাৰৰ ঘৰে ঘৰে গৈ কথাটো কোৱা? আজি টিভিৰ জৰিয়তে কথাটো সম্ভৱ হ'ব নেকি? কিমান মানুহৰ ঘৰত কেবল টিভি আছে, কিমান মানুহৰ ঘৰত ইলেক্ট্ৰিচিটি আছে, বা লাইন কটা গৈছে, বা এই সময়ত তেওঁ বেলেগ কামত ব্যস্ত আছে, বেলেগ চেনেলত ব্যস্ত আছে। এই কথা মই যদি কিবা এটা কৌশল ৰচনা কৰিছোঁ, মোৰ যদি কিবা এটা বক্তব্য আছে, এই বক্তব্যটো তৃণমূল পৰ্যায়ৰ ঘৰে ঘৰে লৈ যাব লাগিব বুথ প্ৰেচিডেণ্টে, মণ্ডল প্ৰেচিডেণ্টে। কিন্তু আমাৰ প্ৰেচিডেণ্টক চিনি নাপায়। আহি যেতিয়া বুথ প্ৰেচিডেণ্ট বুলি কয়, তেওঁক এটা বেলেগ দৃষ্টিভংগীৰে চোৱা হয়। মণ্ডল প্ৰেচিডেণ্টজনক আজি মই আপোনাক এটা কাহিনী কওঁ। কংগ্ৰেছ দলৰ মই AICC থাকোঁতে যেতিয়া মধ্যপ্ৰদেশত 10 বছৰীয়া দিগ্বিজয় সিঙৰ চৰকাৰখনৰ পতন ঘটিল, গোটেই ভাৰতবৰ্ষত চৰ্চা হৈছিলে যে দিগ্বিজয় সিঙৰ নেতৃত্বত মধ্যপ্ৰদেশত তুষাৰ ডেভেলপমেণ্ট হৈছে। কাৰণ সেই সময়ত কেন্দ্ৰটো তেওঁ জোৰ আছিলে, আৰু গোটেই ভাৰতবৰ্ষত চৰ্চা হৈছিলে যে দিগ্বিজয় সিং কিমান দিন মুখ্যমন্ত্ৰী থাকিব ঠিক নাই। কিন্তু 10 বছৰৰ পাছত যেতিয়া তেখেত হাৰিল, তেতিয়া ছোনিয়া গান্ধী ডাঙৰীয়ানে প্ৰণৱ মুখাৰ্জী ডাঙৰীয়াক 1 মেন কমিটি কৰি পেলাই পৰাজয়ৰ কাৰণ বিশ্লেষণ কৰিবৰ কাৰণে মধ্যপ্ৰদেশতে পঠিয়াইছিল। প্ৰণৱ মুখাৰ্জী ডাঙৰীয়া এমাহ মধ্যপ্ৰদেশত থাকিলে, থাকি আহি পেলাই এটা বাক্য এটা ৰিপৰ্ট দিলে, এটা ছিংগুল চেণ্টেন্স, দিছ ইজ দ্য হিষ্ট্ৰী ইন কংগ্ৰেছ। ৰিপৰ্টত লিখা আছিলে যে দিগ্বিজয় সিং ডাঙৰীয়াই মধ্যপ্ৰদেশৰ সামগ্ৰিক বিকাশত যথেষ্ট অৰিহণা যোগাইছিলে, বহুত কাম কৰিছিলে, কিন্তু কৰ্মীসকলে এলাগী অনুভৱ কৰাৰ কাৰণে নিৰ্বাচনৰ সময়ত তেওঁলোকে কাম নকৰিলে। কাৰণ কাম ডেভেলপমেণ্ট হৈ গ'ল, ৰাস্তা, দলং, হস্পিটেল, স্কুল, কলেজ চব হ'ল, কিন্তু কৰ্মী গুৰুত্বহীন হ'ল। নিৰ্বাচনৰ সময়ত কামৰ কথাবিলাক ৰাইজৰ মাজলৈ কোনে লৈ যাব? এজন মুখ্যমন্ত্ৰী অকলে লৈ যাব নোৱাৰে। আমাৰ কি কয় জনসংযোগ বিভাগে নোৱাৰে, লৈ যাব লাগিব কৰ্মীয়ে কাম নকৰাৰ কাৰণে দিগ্বিজয় সিং চৰকাৰ পতন ঘটিল। গোটেই দলৰ জয়ৰ ওচৰৰ পৰা দেখিছোঁ, পৰাজয়ো ওচৰৰ পৰা দেখিছোঁ। এটা নহয়, নিজে 5টা খেলিছোঁ। আপুনি যে কৈছে আপুনি হাৰিছে,
পৰাজয়ৰ অভিজ্ঞতা নাথাকিলে জয় হ'ব নোৱাৰে ফেইলাৰ ইজ দ্য পিলাৰ অফ ছাকচেছ সেইটো হয় গতিকে মই আৰু মই অকলে নহয় অকলে মই নহয় মই সভাপতিহে সভাপতিয়ে অকলে দলটো নচলায় আমাৰ দলৰ বিভিন্ন পৰ্যায়ত আমাৰ কমিটি আছে আৰু এতিয়া মোৰ লগত দেখোন যদি জিকা মানুহে দল শক্তিশালী কৰি পায় দুজনটো আমাৰ যুৱ নেতা আমাৰ চিকদাৰ 3বাৰ কৰিমগঞ্জৰ নিচিনা এটা ইমান সন্মানজনক সমষ্টি হেডকোৱাৰ্টাৰ ডিষ্ট্ৰিক্টৰ কমলাক্ষ তাৰ পৰা জিকি আহিছে এইবাৰ চিকদাৰ ক'ৰ পৰা জিকিছে কমলাক্ষ ক'ৰ পৰা জিকিছে চিকদাৰতো তাতকৈ ডাঙৰ কথা চিকদাৰক আমি মহাজোঁট কৰিলোঁ আৰু চিকদাৰক মহাজোঁটৰ লগত যুঁজিবলৈ আমি এৰি দিলোঁ তাৰপাছত প্ৰিয়ংকা গান্ধী প্ৰগ্ৰেম দিলোঁ মিটিঙত মানুহ ৰৈ আছে আমাৰ নেত্ৰী গৈ কোভিডৰ প্ৰট'কলৰ কাৰণে উপস্থিত হ'ব নোৱাৰিলে তাৰপাছত অকলে যুঁজি আহিছে মই নিজে ভাবিছোঁ যে চিকদাৰটো আজি শেষ যেতিয়া প্ৰিয়ংকা গান্ধী মিটিঙত গৈ নাপালে মানুহ যেতিয়া খঙত ঘূৰি যাব ক'ব যে ঠগিলে আমাক প্ৰিয়ংকা গান্ধী আহিব বুলি মানে হাঁহ দিম বুলি মাহ দিলে গতিকে এওঁটো গ'ল জিকি আহিছে গতিকে যদি মোৰ অভিজ্ঞতা হৰাৰ কাৰণে ক'ৰবাত কম আছে দুজন আছে সেনাপতি তেওঁলোকক মেকআপ কৰিব কথাটো হ'ল যে মই এটা কথা ঠিক চাওক আপুনি কৈছে যে দলৰ কৰ্মীসকল বুথ প্ৰেচিডেণ্ট মণ্ডলৰ যিসকল লোক আছে কৰ্মকৰ্তাসকল আছে তেওঁলোকক লগত লৈ তেওঁলোকেও আপোনাৰ দৰে সমান সন্মান এটা পাব এই মৰ্যাদা তেওঁলোকে পাব আৰু দলটোক উদ্বুদ্ধ কৰাৰ ক্ষেত্ৰত তেওঁলোকে যেনেধৰণে অৰিহণা যোগাব লাগে সেইখিনি যোগোৱাৰ কাৰণে আপুনি সুবিধা প্ৰদান কৰিব বা দলে সুবিধা প্ৰদান কৰিব দলৰ নেতা হিচাপে আপোনাৰ দায়িত্ব থাকিব লগতে আপোনাৰ সৈতে যিকেইগৰাকী আপোনাৰ আজিৰ তাৰিখৰ সতীৰ্থ আমি যদি বৰাকৰ পৰা কমলাক্ষদেৱ প্ৰকাশৰ কথা কওঁ আমি যদি নামনি অসমৰ পৰা আমি জাকিৰ হুছেইন চিকদাৰৰ কথা কওঁ একে সময়তে উজনি অসমৰ পৰা আপোনাৰ লগত ৰাণা গোস্বামী আপোনাৰ বন্ধু তেওঁ আছে এতিয়া কথাটো হ'ল যে এই লোকসকলে যিসকলে আপোনালোকক দলটোক প্ৰাণ দিব প্ৰাণৰ সঞ্চাৰ কৰিব সেই লোকসকল আজি কিন্তু বহু পৰিমাণে হতাশগ্ৰস্ত আৰু বহুতেই দল এৰিছে আজিৰ তাৰিখত মই আপোনাক কওঁ মই সামাজিক মাধ্যমত পালোঁ আৰু য'ত আপোনাৰ গৃহ সমষ্টিৰ বিধায়কে তেওঁলোকক আদৰিছে আজি সামাজিক মাধ্যমত দেখিলোঁ প্ৰায় 25গৰাকী আপুনি সভাপতি হিচাপে আপোনাৰ নাম ঘোষণা কৰাৰ পিছত আজিৰ তাৰিখত প্ৰায় 25গৰাকীমান আৰু যদি আছে মই নাজানো এতিয়ালৈ খবৰ লৈ পাইছোঁ যে প্ৰায় 25গৰাকী মানে আজি বিজেপিত যোগদান কৰিছে গতিকে আপোনাৰ নিজৰ ভেটিত আজি আপোনাক এটা উপহাৰ দিয়া বুলি কটাক্ষ কৰা হৈছে এই কথাবোৰো কিন্তু আছে কাৰণ বিজেপিৰ এটা তেওঁলোকে যথেষ্ট আগ্ৰাসী নীতিৰে তেওঁলোক আজিৰ তাৰিখত বৰ্তি আছে চলি আছে তাতোতকৈ ডাঙৰ কথা তেওঁলোকক উপহাস কৰা হয় পৃষ্ঠা প্ৰমুখ ইত্যাদিৰ কথা কৈ উপহাস কৰা হয় বহুত মই নিজৰ এই ষ্টুডিঅ'ৰ মাজতে আমি দেখিছোঁ কংগ্ৰেছৰ বহু লোকে তেওঁলোকৰ সেই যিটো মূল্যায়ন তেওঁলোকৰ যে কামৰ যিটো পাৰদৰ্শিতা সেইখিনি গুৰুত্ব নিদিয়াৰ দৰে এটা তাচ্ছিল্যসূচক মন্তব্য কৰা এই ষ্টুডিঅ'তে হৈছে এইবোৰ কথা তাৰ পিছতো পৃষ্ঠা প্ৰমুখে তেওঁলোকক আপুনি যিটো ক'লে যে গ্ৰাছ ৰুটৰ মানুহখিনি তৃণমূলৰ মানুহখিনিক এটা সুবিধা দিয়ে সেই সুবিধা পৃষ্ঠা প্ৰমুখৰ দৰে আপোনালোকেও নিজৰ কৰ্মকৰ্তাসকলক দিবনে সেই সন্মান দিবনে তেওঁলোকৰ কথা শুনিবনে দৰাচলতে চাওক দল বাগৰা প্ৰৱণতাৰ ওপৰত যেতিয়া আপুনি ৰাজনীতিক পৰিস্থিতিটো বিশ্লেষণ কৰিব তেতিয়া আপুনি যদি অলপ পিছলৈ ঘূৰি যায় আপুনি দেখিব যে বিজেপিৰ যেতিয়া 2006 চনৰ নিৰ্বাচনত 11-12জন MLA জিকিছিলে এতিয়া আমাৰ বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে সেই সময়ত আমাৰ দলৰ মন্ত্ৰী আছিলে তেওঁ বাঘ আনিছোঁ হাতী আনিছোঁ সিংহ আনিছোঁ বুলি কৈ বিজেপিৰ বহুত কেইজন MLAক এম্বেচাডৰত ভৰাই লৈ আহিছিলে ৰাজ্যসভা ভোট দিবৰ কাৰণে আধা হৈছিলে MLA বিজেপিৰ সংখ্যা 16 চনৰ নিৰ্বাচনৰ আগত বিধানসভাত বিজেপিৰ সংখ্যা আমাৰ ডিব্ৰুগড়ৰ প্ৰশান্ত ফুকন ডাঙৰীয়াকে প্ৰমুখ্য কৰি 5গৰাকী আছিলে 5গৰাকীৰ পৰা আজি বিজেপিয়ে একেৰাহে দুবাৰ চৰকাৰ কৰিছে য'ত বিজেপিৰ সন্মুখৰ পৰা সেই সময়ত থকা নেতা এতিয়া এজনো টিভিত নোলায় আপুনি যদি চৰকাৰখনৰ নাম এফালৰ পৰা গন্তি কৰি যায় বুজি পাইছোঁ সেইখিনি বাৰু দেখিছোঁ গতিকে এইটো পৰিস্থিতি আৰু এইটো কৌশল আৰু তৃতীয় কথাটো হৈছে আমি ধাৰাবাহিকভাৱে 15 বছৰ শাসনত থাকোঁতে ৰাইজে ক্ৰমাগতভাৱে আমাৰ পৰা যিমান আশা কৰিছিলে সিমানখিনি পূৰণ কৰাটো হয়তো আমি সম্ভৱতলৈ ৰূপান্তৰিত কৰিব পৰা নাছিলোঁ কিছু থাকি যায় যিমানে কাম তৰুণ গগৈ ডাঙৰীয়াৰ দিনত কাম নাই হোৱা বুলি কোনেও কোৱা নাই কিন্তু আশা যেনেকৈ কাম বাঢ়ি যায় সমস্যাও বাঢ়ি যায় আশাও বাঢ়ি যায় কিন্তু আপুনি কোৱাৰ দৰে এটা ডাঙৰ কথা মই উপলব্ধি কৰিছোঁ পাব্লিক কানেক্ট যিটো আমি যিটো জনতাৰ লগত আপোনালোকৰ যিটো হয় আমি 15 বছৰ মানে মই নিজেও এইটো অনুভৱ কৰোঁ যে শাসনত যেতিয়া বহুদিন থাকে মোৰ কপাল ভাল আছিলে মোক আজিলৈকে কোনো মানে অহংকাৰী বুলি কোৱা নাই সেইটো হৈছে মোৰ এজন সত্ৰাধিকাৰ গুৰু বেঙেনাৱতী সত্ৰাধিকাৰে মোক এদিন ক'লে যে তোমাৰ পৰা মোৰ এটাই ভয় আছে যে তোমাৰ অহংকাৰ আহিব পাৰে বোলো কিয় বোলে তুমি সোনিয়া গান্ধীক লগ পোৱা ৰাহুল গান্ধীক লগ পোৱা
তুমি কংগ্ৰেছৰ মন্ত্ৰীবিলাকক লগ পোৱা আকৌ পিছদিনাখন তুমি গাঁৱৰ হালোৱা এজনক লগ পোৱা সৰু ক্ষুদ্ৰ ব্যৱসায়ী এজনক লগ পোৱা তোমাৰ আচৰণটো কিন্তু তুমি গম পাই থাকিব লাগিব যে তুমি এ চি ৰুমত বহি ডি চিৰ লগতো কথা পাতি আছা মুখ্যমন্ত্ৰীৰ লগত পাতি আছা আৰু পথাৰত গৈ পেলাই গাঁৱত গৈ পেলাই এই কথাটো যদি তুমি দুজন ভূপেন বৰা হ'ব নোৱাৰা তোমাৰ যদি কেনেবাকৈ মুখ্যমন্ত্ৰী খাছ মানুহ বুলি খেতিয়কজনে তোমাৰ চকুত অহংকাৰ দেখি যায় এস্কৰ্ট পাইলট পাইছা বুলি যদি তোমাৰ দেখে যে এইটো আগৰ ভূপেন বৰা নহয় তেতিয়াহ'লে কিন্তু তোমাৰ বিপদ আহিব মোক গুৰুৱে কৈছিল হয়তো বহুতক গুৰুৱে কথা নক'লে কংগ্ৰেছত ৰাইজে দেখা পালে যে এওঁতো আগৰ মানুহজন নহয় এওঁ দেখোন এজন নতুন মানুহ এওঁ দেখোন পুলিচৰ বেষ্টনীৰ মাজত থকা এজন বেলেগ মানুহ আগতে আমাৰ মাজত বহি চাহ খোৱা মানুহজন নহয় এওঁ কাপ প্লেট দিব লাগিব গিলাচ নহ'ব এওঁ কাৰ্পেট দিব লাগিব মাটিত নহ'ব হৈছিলে এইটো অলপ এইটো চবেই জানে আৰু আজি আমাৰতো 15 বছৰ হৈছিলে আমাৰ 13 বছৰমান হোৱাৰ পাছত ৰাইজে কৈছিলে যে কংগ্ৰেছৰ অহংকাৰ হৈছে এতিয়াতো 15 দিনৰ পৰা অহংকাৰ আৰম্ভ হৈছে নহ'লে কয় নেকি যে শ্যামাপ্ৰসাদ মুখাৰ্জী অসমীয়া ভাষা সাহিত্য সংস্কৃতি গুৰু তাৰমানে বিষ্ণুপ্ৰসাদ ৰাভা ভূপেন হাজৰিকা জ্যোতিপ্ৰসাদ আমাৰ পদ্মনাথ গোহাঁইবৰুৱাৰ পৰা প্ৰমুখ্য কৰি একেবাৰে হোমেন বৰগোহাঁই ছাৰলৈকে তেওঁলোকৰ অৱদান শূন্য অসমীয়া জাতি ভাষা সাহিত্য সংস্কৃতি নিৰ্মাণত শংকৰ মাধৱ আজান ফকীৰৰ অৱদান শূন্য শ্যামাপ্ৰসাদ মুখাৰ্জী এতিয়া দীনদয়াল উপাধ্যায় নামত 22খন কলেজ হ'ল অসমৰ এজন লাচিত বৰফুকনৰ কথাই কওক চিলাৰায় কথাই কওক চুকাফাই কথাই কওক একে সময়তে কিন্তু এই কথাও আমি ক'ব লাগিব নামত 22খন কলেজ আছে নেকি অসমত না এই কথা অসমত এই কথাও ক'ব লাগিব আমি যলৈকে যাওঁ ইন্দিৰা গান্ধী ষ্টেডিয়াম ইন্দিৰা গান্ধী নামত ৰাজীৱ গান্ধীৰ নামত বা গান্ধী পৰিয়ালৰ নামত কংগ্ৰেছেও সেইখিনি কাম কৰি থৈ গৈছে এটা সময়ত যদি কংগ্ৰেছে ভুল কৰিছিলে তাৰ কাৰণে কংগ্ৰেছে শিক্ষা পাইছে আৰু সেই ভুল যদি পুনৰাবৃত্তি বিজেপিয়ে কৰিছে তাৰ কাৰণে বিজেপিও শিক্ষা পাব আৰু আমি আহি থকা সময়ত পুৰণা ভুল নকৰোঁ আমি আত্মসমালোচনা কৰিছোঁ সংশোধন কৰিছে আজি আপুনি নিজে দেখিছে যে ৱৰ্কিং প্ৰেচিডেণ্ট ছিষ্টেম অসম কংগ্ৰেছত নাছিলে কেতিয়াও কিন্তু মই 30 বছৰ কৰিছোঁ এই কনচেপ্টটো মই নিজেও এতিয়াও মই দুবিধাত আছোঁ কিন্তু আজি ৰাতিপুৱা আমাৰ ৱৰ্কিং প্ৰেচিডেণ্ট কেইজনে মুখতি কথা পাতিছিলে যে আমাৰ ৰুলটো কি হ'ব সুধিবই সভাপতি হিচাপে তেতিয়া মই ক'লোঁ যে মই ইমিডিয়েটলি মোৰ যি মনলৈ আহিলে মই তেওঁলোকক কৈছোঁ যে আপোনালোক তিনিজনৰ দায়িত্বটো হ'ব অসমখন সাংগঠনিকভাৱে 3 ভাগত আপুনি ভাগ কৰি আপোনালোক তিনিজনে সাংগঠনিক দায়িত্বখিনি চম্ভালক বিধানসভাত যিহেতু বিধায়কসকলৰ কাৰণে সময় সীমিত সংখ্যাও তাকৰ গতিকে বহু কথা বিধানসভাত সময়ৰ অভাৱত আমাৰ বিধায়কসকলে কোৱাৰ সুযোগ নাপাব কাৰণ সমষ্টি ভিত্তিক কথা ক'ব লাগিব অঞ্চল ভিত্তিক কথা ক'ব লাগিব তাৰপিছত ৰাজ্যখনৰ কথা ক'ব লাগিব মই এটা কথা অকপতে কওঁ আপোনাক আজি পাইছোঁ আৰু আপোনাৰ সৈতে মাজতে 2-এবাৰ কথাও হৈছে আপুনি নীতিগত কাৰণত আপুনি ক'লে যে যেতিয়া দলৰ সেই সময়ৰ যি শোচনীয় প্ৰদৰ্শনেই হওক বা বিভিন্ন কথা বতৰাত আপুনি সেই সময়খিনিত আপুনি অকণমান অপাৰগতা প্ৰকাশ কৰিলে যে মই এই সময়খিনিত নাযাওঁ মই আপোনাক প্ৰথমে আজি ধন্যবাদ দিছোঁ যে আপুনি সভাপতি হিচাপে আপুনি যেতিয়াই নিযুক্ত হ'ল আপুনি আনুষ্ঠানিক দায়িত্ব লোৱাৰ পূৰ্বেই প্ৰথম আমাৰ ষ্টুডিঅ'লৈ যে আহিলে আৰু আমাৰ সৈতে যে কথাবোৰ আপুনি বিনিময় কৰিছে তাৰ কাৰণে আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু কথাটো হ'ল যে আপুনি আজি যিটো প্ৰেক্ষাপট এই প্ৰেক্ষাপটত মই আপোনাৰ কথা বতৰাখিনিত মই মন কৰিছোঁ যিটো আপুনি কৈছে হয় এতিয়ালৈ আমি তেনেধৰণৰ এটা আপোনাৰ যদি বাহ্যিক দৃষ্টিত সেই অহং মনোভাৱ বা তেনেধৰণৰ এটা পৰিচয় আপুনি যিখিনি কথা কৈছে সেইখিনি বাৰু পোৱা নাই কিন্তু বহু নেতাক একেবাৰে কাষৰ পৰা পাইছোঁ আমিও সাংবাদিক হিচাপে বহু বছৰৰ পৰা ৰাজনৈতিক নেতাসকলক একেবাৰে কাষৰ পৰা প্ৰত্যক্ষ কৰিছোঁ ক্ষমতা যেতিয়া তেওঁলোক আসীন হৈ থাকে তেতিয়া তেওঁলোকৰ কথা বতৰাৰ ৰেহৰূপ বেলেগ হয় আৰু যেতিয়াই তেওঁলোক ক্ষমতাহীন হয় তেতিয়া তেওঁলোকৰ কথা বতৰাবোৰ ৰেহৰূপবোৰ বেলেগ হয় একেধৰণে আজি বিজেপিৰ ক্ষেত্ৰতো বহু লোকৰ ক্ষেত্ৰত খাটে যিটো কংগ্ৰেছৰ লগতে হওক বা আন দলতো এইটো আমি দেখিছোঁ এক প্ৰকাৰ যদি কয় আপুনি বডি লেংগুৱেজ চেঞ্জ হয় তেওঁলোকৰ পৰিৱৰ্তন এটা দেখা যায় কিন্তু আমি মন কৰিছোঁ যে এতিয়াও আপোনাৰ দলত এতিয়াও কংগ্ৰেছত এনেধৰণৰ বহু নেতা আছে জ্যেষ্ঠ নেতা আছে তেওঁলোকৰ কথা বতৰা এতিয়াও তেওঁলোক এই পৰাজয় বৰণ কৰাৰ পিছতো এই ৰাইজে শিক্ষা দিয়াৰ পিছতো তেওঁলোকে সেই টিঙৰ পৰা নামিব নোখোজে এই কথাখিনিক কিন্তু ৰাইজে বৰ সহজভাৱে নলয় কথাবোৰ তেওঁলোকৰ এই কথা বতৰাবোৰ সহজভাৱে নলয় এই কথাখিনিও আপুনি নিশ্চয় শৃংখলিত ৰূপত আলোচনা কৰিব লাগিব বা সেই শৃংখলা বজাই ৰাখিব লাগিব সেইখিনিৰ কাৰণে কেনেধৰণৰ চিন্তা ভাৱনা আপোনাৰ মনত আছে প্ৰথম কথা মই আজি আপোনাৰ টিভিত অহাৰ লগতে প্ৰতিদিন টিভিটো মই এটা এনেকুৱা সাক্ষাৎকাৰ হৈছিলে তাৰ সম্পাদকৰ লগত আৰু দ্বিতীয়তে আমাৰ যিটো দলৰ বুলিয়েই নহয় ৰাজনীতিক বিভিন্ন পৰ্যায়ত নেতাসকলৰ মাজত কেতিয়াবা এটা চৰিত্ৰগত বা আচৰণগত পৰিৱৰ্তন
ঘটে আৰু আমাৰ দলতো ঘটিছিল বুলি চবেই ক'ব খোজে আৰু ময়ো দেখিছোঁ কিন্তু আজি যিটো পৰিস্থিতি আজি যেনেকৈ আপুনি অভিযোগ আনিছে এই অভিযোগ কিন্তু দলৰ মজিয়াত ইতিমধ্যে আহিছে যে আৰু পৰাজয়ৰ পৰ্যালোচনা এবাৰ নহয় দুবাৰ নহয় বাৰম্বাৰ হৈছে আৰু স্বীকাৰ কৰিছে মুকলিমূৰীয়াকৈ টিভিত আহি কোনোবাই ক'ব পৰা নাই ময়ো জানো যে আজি হৰাৰ মই যিমানেই কাৰণ নিদিওঁ ক'ৰবাত নহয় ক'ৰবাত কিবা ভুল হৈছে অকল মই এইকেইটা কাৰণত মই কোৱাকেইটা শেষ কথা নহয় আৰু বহুত কাৰণ আছে আৰু কেতিয়াবা কাম কৰিলেও এণ্টি ইনকামবেঞ্চি আহে আপুনি 3খন গাঁৱৰ ৰাস্তা বেয়া এখন গাঁৱৰ ৰাস্তা ধুনীয়াকৈ বনাই দিয়ক 2খন গাঁৱৰ মানুহে বেয়া পাব ক'ব যে তেওঁৰ কাৰণে সেইখন গাঁৱহে বেছি আপোন হস্পিটেল এখন আহিলে 4টা জেগাৰ পৰা ডিমাণ্ড আহে যিটো জেগাত দিব 3টা জেগা আপোনাক বেয়া পায় ডেট ইজ কল এণ্টি ইনকামবেঞ্চি গতিকে আপুনি এটা পৰিস্থিতি পৰাজয়ৰ যিটো কাৰণ তাৰ সেইবিলাক বিশ্লেষণ হৈছে নিৰ্মূহ বিশ্লেষণ হৈছে আহি থকা সময়ত আৰু নিৰ্মূহ বিশ্লেষণ কৰিম আজি কেইদিনমানৰ আগতে ভৰতনগৰ ডাঙৰীয়াই বিধানসভাত বাজেটৰ ওপৰত যিটো বক্তব্য দিছিলে মই তেখেতক ফোন কৰিছোঁ যে আজি আপোনাৰ বক্তব্যটো ধুনীয়া হৈছে চৰকাৰক আপুনি কঠোৰ ভাষাৰে সমালোচনা কৰিছে কিন্তু এনেকুৱা কথা এটা যদি চৰকাৰ চলি থাকোঁতে আপুনি আমাৰ সন্মুখত ক'লেহেঁতেন চাগিলে আমি বাচি গ'লো আজি এই অনুভৱখিনি মুকলিকৈ আপুনি কথাবোৰ কৈছে মই ভাবোঁ যে আহি থকা সময়ত নিৰ্মূহ আত্মবিশ্লেষণৰ মাজেৰে মই প্ৰথমতে আত্মবিশ্লেষণ বুলি কৈছিলোঁ নিৰ্মূহ আত্মবিশ্লেষণৰ মাজেদি এই দলক সংশোধিত কৰিম আৰু এই ক্ষেত্ৰত প্ৰতিগৰাকী নেতা কৰ্মীয়ে মোক টেলিফোনত হওক লগ কৰি হওক উৎসাহিত কৰিছে আজি মই বৰকটকী ছাৰৰ গুৰিলৈ গৈছোঁ পৃথিৱী মাঝি ছাৰৰ গুৰিলৈ গৈছোঁ তেওঁলোকে আমাৰ দলৰ পৰা পাবলৈ একো নাই কিন্তু মই তেওঁলোকৰ চকুত দেখিছোঁ যে তেওঁলোকে দল উজ্জীৱিত হোৱাটো বিচাৰে আৰু সেইকাৰণে আপুনি ভাষাৰে কৈছে তেওঁলোকৰ পৰামৰ্শ আৰু নতুন চামৰ পৰিশ্ৰম এই দল উজ্জীৱিত তেওঁলোকৰ অভিজ্ঞতাখিনি আপোনাক লাগিব হ'ব তেওঁলোকৰ পৰামৰ্শ নতুন চামৰ পৰিশ্ৰমেৰে এই দল উজ্জীৱিত হ'ব তাৰ কাৰণে মই কৰিবলগীয়া একো নাই মই বাদ আজি আপুনি তেওঁলোকক গৈ যেতিয়া সেৱা ধৰিছে এই কথাখিনিও কিন্তু বহুতে বিভিন্ন ধৰণে বিশ্লেষণ কৰিছে আপুনি ৰাজনীতিত সুদীৰ্ঘকাল আছে আৰু সেই পৰিপক্কতা আপুনি প্ৰদৰ্শন কৰি চতুৰ শব্দটো বহুতে প্ৰয়োগ কৰিব খোজে যে চতুৰ ৰাজনীতিকৰ এটা পৰিচয়ৰে আপুনি তেওঁলোকৰ পৰা আশীৰ্বাদো লৈছে সেৱাও জনাইছে আৰু তেওঁলোকৰ পৰা পৰামৰ্শখিনিও গ্ৰহণ কৰিছে ক'ৰবাত নহয় ক'ৰবাত এই কথাটো আপুনি কালিৰে পৰা আপুনি কিন্তু ৰাজনীতি আৰম্ভ কৰি দিছে বিভিন্ন ধৰণে মই আপুনি কিয় এনেকৈ কৈছে মই নাজানো মই চৰ্চা চলি থকা কথাখিনি কৈছোঁ অসমীয়া সংস্কৃতি তেওঁলোকক সেৱা ধৰাত মই কিন্তু মোৰ কোনো আপত্তি নাই ব্যক্তিগত অসমীয়া সংস্কৃতিৰ এইটো অনবদ্য অৱদান হয় যে আমি যেতিয়া মেট্ৰিক পৰীক্ষা দিবলৈ যাওঁ অসমত এজন পৰীক্ষাৰ্থীৰ নাম কওক যোনে তেওঁৰ জ্যেষ্ঠজনক গুৰুক সেৱা নকৰাকৈ মেট্ৰিক পৰীক্ষা দিবলৈ গৈছে আমিও গৈছোঁ আজি কংগ্ৰেছ দলে মই এজন সাধাৰণ শিক্ষকৰ ল'ৰা আপুনি নিজেই কৈছে যে মই এনেকুৱা জেগাৰ পৰা আহিছোঁ মই BA পাছ কৰিছিলোঁ বিজুলী বাতি নাছিলে মোৰ ঘৰত আৰু মই 3 কিলোমিটাৰ খোজকাঢ়ি হাইস্কুললৈ গৈছিলোঁ তাৰ পৰা আহি কংগ্ৰেছ দলে মোক এনেকুৱা এখন আসনত বহাইছে মানুহৰ যদি আশীৰ্বাদ নাথাকে কেৱল চতুৰতাৰ এই কথা সম্ভৱ হ'ব পাৰে নেকি মই কৈছোঁ যে মই বিশ্বাস কৰোঁ কথাবোৰ এনেধৰণেও বিশ্লেষণ মই আশীৰ্বাদত বিশ্বাস কৰোঁ মই ইয়াত কোনো ৰাজনীতি মই সভাপতি আজি তাৰিখত মই সভাপতি হ'লোৱেই এতিয়া পৃথিৱী মাঝি ছাৰে আৰু বৰকটকী ছাৰে হেমপ্ৰভা বাইদেৱে দলি বাইদেৱে মোক আশীৰ্বাদ দিয়া বাদ দিয়া কি দিব পাৰিব কিন্তু অসমৰ হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীয়ে এটা কথা অনুভৱ কৰিব মই অকল দলি বাইদেউক আৰু হেমপ্ৰভা বাইদেউক সেৱা কৰা নাই তেওঁলোকৰ মনৰ মানুহবিলাকক সেৱা কৰিছোঁ তেওঁলোকৰ আদৰ্শৰ মই সেৱা কৰা নাই ভূপেন বৰাই আজি সেৱা কৰা নাই কংগ্ৰেছ সভাপতিয়ে সেৱা কৰিছে তাৰমানে এই কথা মই বুজাই দিছোঁ যে বুথ কমিটিত যিজন বয়সস্থ মানুহ আছে মণ্ডল কংগ্ৰেছত যিজন বয়সস্থ মানুহ আছে মই তেওঁলোককো সেৱা কৰিছোঁ কাৰণ তেওঁলোকে অনুভৱ কৰিছে যে ভূপেন বৰাই আমাক সেৱা কৰিবৰ কাৰণে সভাপতি হৈছে মই তেওঁলোকক নেতা মই কেতিয়া হ'ম যেতিয়া তেওঁলোকে মানি ল'ব আজি দলৰ সভাপতি মোৰ হাইকমাণ্ডে মোক দায়িত্বহে দিছে দায়িত্বটো বহুত সভাপতিয়ে পাইছে বহুত সভাপতিৰ ইতিহাস বেলেগ বেলেগ মই আজি আছিলে বহুত সভাপতি কংগ্ৰেছ দলতো মই প্ৰথম নহয় প্ৰত্যেকৰে ইতিহাস প্ৰত্যেকৰে সামৰণি আৰম্ভণি বেলেগ বেলেগ বাকীসকলতকৈ আপোনাৰ কাম কাজ কৰাৰ পৰিচালনা কৰাৰ দল পৰিচালনা কৰাৰ সময়ে প্ৰমাণ কৰিব বেলেগ হ'ব সময়ে প্ৰমাণ কৰিব মই ৰজা দুবিধ থাকে আমি সৰুতে পঢ়িছিলোঁ এবিধ বিবেকবান ৰজা এবিধ হৃদয়বান ৰজা মইতো ৰজা নহয় মই এজন সাধাৰণ সৈনিক মই হৃদয় আৰু বিবেক দুইটাৰ দ্বাৰা পৰিচালিত হ'ব বিচাৰোঁ আৰু মই হৃদয়েৰে পৰিচালিত হৈছোঁ আজি বিবেকৰো পৰিচালিত হৈছে যে মই ভাবোঁ যে বৰকটকী ছাৰে আজি 87 বছৰ বয়সত যদি মই এটা সেৱা কৰি এতিয়া মই হাইদৰ হুছেইন ডাঙৰীয়া বুলি কৈছিলোঁ অলপ পাছত যিমান সময় দাদাগুৰিত বহিলোঁ গোটেই সময়খিনিয়ে আমাক সমালোচনা কৰিলে
কিন্তু মই তাত জ্ঞান পালোঁ যে এই মানুহজনে অসমৰ মানুহৰ কথাবিলাক মোক কৈছে আজি হাইড্ৰজেন ডাঙৰীয়া আগত মই তুমি সভাপতি হ'লা বৰ ভাল হ'ল তোমাক মই আশীৰ্বাদ দিছোঁ কোৱা নাই এইটো কৰিলা মই এইটো দেখা নাই ভাল যিখিনি কথা আপুনি তেওঁ গোটেই মানে এনচাইক্ল'পেডিয়াৰ নিচিনাকৈ 15-20 মিনিট সময়ত মোক যিখিনি সমালোচনা কৰিলে কংগ্ৰেছ সভাপতি হিচাপে মই ভাবোঁ তেনেকুৱা সমালোচনা যদি মোক 50জন মানুহে কৰে মোৰ জ্ঞানৰ আৰু আপুনি যদি সেইখিনি গঠনমূলকভাৱে গ্ৰহণ কৰে কংগ্ৰেছৰ ভাল হ'ব নিশ্চিতভাৱে গঠনমূলকভাৱে আৰু আপোনাৰ নেতৃত্বত উজলি উঠিব মই তাৰ মাজতে আপুনি আজি কৈছে আপুনি বিবেক আৰু হৃদয় আপুনি এই কথাখিনি যথেষ্ট গুৰুত্ব প্ৰদান কৰে বিবেকেৰে হওক হৃদয়েৰে হওক আপুনি AIUDFক বিচৰা নাছিল ৰাণা গোস্বামীয়ে বিচৰা নাছিল জাকিৰ হুছেইন সিকদাৰে বিচৰা নাছিল কমলেক্ষদেৱ প্ৰকাশে এই কথাখিনি আমি জানো আৰু আজিৰ তাৰিখত এই চাৰিওজনেই কিন্তু মূল কাণ্ডাৰী হিচাপে দলটো পৰিচালনা কৰাৰ ক্ষেত্ৰত নিয়োজিত হৈছে গতিকে AIUDFৰ সৈতে ভৱিষ্যত যি আপোনালোকৰ যাত্ৰা হ'ব কাৰণ তেওঁলোকৰ কথা বতৰাত ইতিমধ্যেই অহমিকা এটা ফুটি উঠিছে যে AICCয়ে আমাক মিত্ৰতা AICCৰ লগত হৈছে আমি APCCৰ লগত কৰা নাই গতিকে ৰকিবুল হুছেইন ডাঙৰীয়া সিদিনা যেতিয়া তেওঁলোকক সমালোচনা কৰিছে চৰকাৰক তেওঁলোকে তুখামুদ কৰি আগবাঢ়িব খুজিছে এনেধৰণৰ অভিযোগ কেতবোৰ আপোনালোকৰ দলৰ মজিয়াৰ পৰা আহিছে গতিকে আপোনালোকৰ যি সেই সময়ৰ যিটো আপোনালোকৰ হৃদয় বা বিবেকে যদি আপোনালোকে চিন্তা কৰি দলৰ মজিয়াত কথাখিনি কৈছিল সেই যিখিনি গুৰুত্ব দিয়া নহ'ল এতিয়া সেই কথাখিনি আপুনি নিজেই সভাপতি আপোনাৰ লগত AIUDF বিৰোধী মই চিন্তাৰ বিৰোধী বা তেওঁলোকৰ কামৰ বিৰোধী তেওঁলোকৰ গোটেই আদব কায়দাৰ বিৰোধী যিসকল আপোনাৰ লগত আজিৰ তাৰিখত আছে 3গৰাকী আপোনালোক মুঠ 4গৰাকী আপুনি সভাপতি 3গৰাকী কাৰ্যকৰী সভাপতি কি হ'ব এতিয়া নীতি এই ক্ষেত্ৰত চাওক AIUDFৰ সভাপতি আজমল ডাঙৰীয়াৰ লগত মোৰ ব্যক্তিগত যিটো সম্বন্ধ মই আজিলৈকে কাকো কোৱা নাই মই এইটো মহাবিপদত তেখেতৰ পৰা সহায় লৈছোঁ মই মুম্বাইত মোৰ পৰিবাৰৰ এটা চিকিৎসাৰ কাৰণে গৈছিলোঁ মই ATM বা এনেকুৱা চেক বহি লৈ যোৱা নাই অলপ পইচা লৈ গৈছিলোঁ ডক্টৰক লগ পোৱাৰ পাছত ক'লে এডমিট হ'ব লাগিব তাৰপিছত এডমিট হোৱাৰ পাছত ক'লে যে ইমান টকা আপুনি হেৰিয়াত জমা কৰি দিয়ক এই আপোনাৰ কেচিয়াৰটোত আমি গৈছিলোঁ চেকআপত ক'লে নহয় এডমিট হ'ব লাগিব আপুনি ইমান মোৰ যিমান টকা দৰকাৰ তাৰ আধা টকাৰ লগত নাছিল কাৰণ অহা যোৱা চেকআপত গৈছোঁ এতিয়া মই হতভম্ব হৈ গ'লোঁ কাৰণ মুম্বাইত মই পইচা ব্যৱস্থা কৰিব পাৰিম এতিয়া মোৰ হঠাৎ মনত পৰিলে যে আমাৰ লগৰ এজন MLA তেতিয়া ময়ো MLA তেখেতো MLA মোৰ ইমান ব্যক্তিগত সম্পৰ্ক নাই এছেম্বলিত হেল্ল' হাই টাইপ মই তেখেতক ফোন কৰিলোঁ তেখেত ভাৰতবৰ্ষৰ বাহিৰত আছিল মই ক'লোঁ মোক অলপ পইচা দৰকাৰ যে মই আপোনাক 10 দিনমানৰ ভিতৰত আপোনাক ঘূৰাই দিম মই ঘূৰাই দিছোঁ পিছত 1.5 ঘণ্টাৰ ভিতৰত তেখেতে ফল মূলৰ সৈতে মোক বিপদত আহি পেলাই সহায় কৰিলে ব্যক্তিগতভাৱে মোৰ একো বিদ্বেষ নাই কিন্তু দলৰ এজন সংগঠক হিচাপে দীৰ্ঘদিনীয়া দলৰ ভৱিষ্যতৰ কাৰণে কাম কৰা এজন ব্যক্তি হিচাপে এই দলটো মই 126টা সমষ্টিত শক্তিশালী হোৱাটো বিচাৰোঁ এই দলটো 126টা সমষ্টিত দলৰ প্ৰাৰ্থীয়ে হাতৰ চিম্বলত ইলেকশ্যন খেলাটো মই বিচাৰোঁ আৰু সেইটো মই আগতেও বিচাৰিছিলোঁ আৰু মই আগলৈও বিচাৰিম কিন্তু পলিটিক্স ইজ ষ্ট্ৰাগল ফৰ পাৱাৰ মই আপোনাক আগতে কৈছোঁ ৰাজনীতিক ক্ষমতাৰ কাৰণে কৰা সংগঠনৰ এটা সূত্ৰ বেলেগ আৰু ক্ষমতাত আহিবৰ কাৰণে সূত্ৰ বেলেগ কালিলৈ ব্যক্তিগত আৰু সংগঠকৰ চিন্তা হৈছে মোৰ দলটো 126টা সমষ্টিত ইলেকশ্যন খেলক 126টা সমষ্টিত হাতটো জিলিক কিন্তু কালিলৈ ক্ষমতাকেন্দ্ৰিক ৰাজনীতিত দলৰ যি আমাৰ কোৰ কমিটি আছে এক্সিকিউটিভ আছে তেওঁলোকে যদি কালিলৈ কয় যে নহয় আমি দলে বাই ইলেকশ্যনত মিত্ৰতা কৰিব লাগে MP ইলেকশ্যন কৰিব দলৰ উমৈহতীয়া সিদ্ধান্ত হ'ব পাৰে কিন্তু মই ব্যক্তিগতভাৱে আজিও বিচাৰোঁ সভাপতি হিচাপে মই কথা কোৱা নাই এগৰাকী দলৰ সংগঠক হিচাপে যে মোৰ দল মোৰ কাৰ্যকালত অসমৰ 126টা সমষ্টিত শক্তিশালী হ'ব লাগে আহি থকা দিনত কংগ্ৰেছ দলে কাৰণ BPF ইতিমধ্যে আঁতৰিছে প্ৰায় আঁতৰিছে খেলিব লাগে কাৰণ মই দেখিছোঁ যে মহাজোঁটৰ ক্ষেত্ৰত আমাৰ দল ঐক্যমতত নাছিল কিন্তু দলৰ হাইকমাণ্ডে যেতিয়া সিদ্ধান্ত লয় আমি চবেই মানি লওঁ এইটো আমাৰ দলৰ পৰম্পৰা আৰু মই ব্যক্তিগতভাৱে দলৰ মজিয়াত কিবা কৈছিলোঁ সেইটো ডাঙৰ কথা নহয় মই এতিয়াও কৈ আছোঁ দিছ ইজ মাই পাৰ্চনেল অপিনিয়ন কিন্তু যেতিয়া কালেক্টিভ ডিচিশ্যন এটা হ'ব কাৰণ আপুনিয়ে ক'লে আপুনিয়ে কিছু সময় পূৰ্বে উল্লেখ কৰিলে আৰু এই কথাখিনি আমি প্ৰত্যক্ষও কৰিছোঁ যে আপুনিয়ে উল্লেখ কৰিলে যে আপোনাৰ ভাতৃস্বৰূপ সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰ যি খলঠেকত পৰিছিল সেই কথাখিনি আপোনালোকক নিশ্চয় চকুৰালি আমাৰ দলগাঁও এইবিলাক আমি মহাজোঁটত থাকি পেলাইও আজি আমাৰ পাৰ্টি হাৰি গ'ল আমি তাত জিকি আছিলোঁ আজি আমাৰ ৰাইজৰ দলৰ নেতা আমাৰ অখিল গগৈ ডাঙৰীয়া আৰু আমাৰ AJPৰ নেতা তেখেতসকলে এটা কথা কৈছে
যে বিজেপিৰ বিৰুদ্ধে উমৈহতীয়া প্ৰাৰ্থী দিব লাগে তেখেতসকলৰ সেই আহ্বানটো আমাৰ দলত গুণগুণনি হৈছে কিন্তু আজি মই সভাপতি হিচাপে মই MLA জিকাবৰ কাৰণে ভাবিবলৈ গ'লে তেওঁলোকৰ কথাবিলাককো ওলাই কৰি পেলাই মই চলিব নোৱাৰোঁ কিন্তু যেতিয়া মই সভাপতি হিচাপে ভাবিম যি মাজুলীত আজি কেইদিনমানৰ আগলৈকে আমি হাতৰ চিনত ইলেকশ্যন খেলিছোঁ যি মাজুলীত সোণোৱাল ডাঙৰীয়া MLA হোৱাৰ আগত আমি 3বাৰ ধাৰাবাহিকভাৱে ইলেকশ্যন জিকিছোঁ যি মৰিয়নি সমষ্টি জন্ম হোৱাৰ পিছত মাত্ৰ 2বাৰ আমি হাৰিছোঁ এবাৰ AGP এবাৰ NCP সেই তাৰ মানুহখিনিয়ে হাতৰ চিনত ভোট দি আহিছে তাত কৰ্মীসকলে কাম কৰি আছে আজি এফালে এইটো কথা কৈছা যে বিজেপিৰ বিৰুদ্ধে এখন উমৈহতীয়া যুদ্ধৰ প্ৰয়োজন আছে বিৰোধী শক্তি একত্ৰিত হোৱাৰ প্ৰয়োজন আছে এফালে আপুনি ঘৰখনৰ মূল গৃহস্থ হিচাপে নিজৰ হাতেৰে নিজৰ চিম্বলটোক বিসৰ্জন দিবৰ কাৰণেও 100বাৰ ভাবিবলগীয়া হয় তো এই পৰিস্থিতিৰ জটিলতাৰ কাৰণে আমাৰ উমৈহতীয়া সিদ্ধান্ত হ'ব একযোগিটিভ আছে আলোচনা হ'ব মই অকলে একো সিদ্ধান্ত ল'ব বিচৰা নাই কেতিয়াও নলওঁ নিৰ্বাচনৰ কাৰণে তেনেধৰণৰ চিন্তা ভাৱনা বিভিন্ন আজি হাইড্ৰচন ডাঙৰীয়াকো তেওঁতো দলৰ মানুহ নহয় কিন্তু আমাক যিখিনি সমালোচনা কৰিছে তাতো কিছুমান উভাগ পাইছে মই এই কথাটো আপোনাক সুধিম বুলি ভাবিছিলোঁ আপোনাক আজি আমাৰ এই অনুষ্ঠান পলম হোৱাৰ মূল কাৰণ সেইটো এটা যে আপুনি কেইবাগৰাকী ব্যক্তিক আপুনি আজি লগ ধৰিবলৈ গ'ল সেই লগ ধৰিবলৈ যোৱা ব্যক্তিসকলৰ ভিতৰত অন্যতম হাইদৰ হুছেইন ডাঙৰীয়া আৰু ভাৰতীয় জনতা পাৰ্টিও যেতিয়া অসমত তেওঁলোকে শাসনলৈ অহাৰ পূৰ্বে আমি মন কৰিছিলোঁ যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত আমি তেতিয়া তেখেত সভাপতি তেখেতৰ নেতৃত্বতে যিহেতু প্ৰথমটো তেওঁলোকে নিৰ্বাচন জিকিছিল তেতিয়াও আমি মন কৰিছোঁ যে বিভিন্ন অসমৰ সমাজ ক্ষেত্ৰৰ সৈতে জড়িত শিক্ষাৰ ক্ষেত্ৰখনৰ সৈতে জড়িত আৰু ৰাজনৈতিক ক্ষেত্ৰখনৰ সৈতে জড়িত বিভিন্নজনক তেওঁলোকে সাক্ষাৎ কৰিছে বিভিন্নজনৰ পৰা তেওঁলোকে দিহা পৰামৰ্শ লৈছে কংগ্ৰেছে কিন্তু আমি মন কৰিছোঁ এই ভুলৰ পৰা যিবোৰ শিক্ষা আপুনি লোৱাৰ কথা কৈছে কংগ্ৰেছেও এটা নিজৰ এটা গতিধাৰা আৰম্ভ কৰিছে যেন আমাৰ অনুভৱ হৈছে আজি আপুনি এতিয়াই কোৱাটো যথেষ্ট আগতীয়া হ'ব কিন্তু আপুনি কিন্তু এটা সেই পথ এটা আপুনি লোৱা যেন আমাৰ অনুভৱ হৈছে সেই ধৰণে আগবঢ়াৰ মন আছে আপোনাৰো চাওক সময়ৰ লগত সিদ্ধান্ত পৰিৱৰ্তন হয় আৰু পৰিৱৰ্তিত পৰিস্থিতিত যদি খাপ খাই পেলাই আমি ৰাজনীতি কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমি অপ্ৰাসংগিক হৈ যাম আৰু পৰিৱৰ্তিত পৰিস্থিতিৰ পৰিৱৰ্তন কিমান হৈছে সেইটো উমান কৰিবৰ কাৰণে ভেন্সিছ বেকনে কৈছিলে যে ৰিডিং মেক এ ফুল মেন ৰাইটিং মেক এন একজেক্ট মেন কনফাৰেঞ্চ মেক এ ৰেডি মেন কিতাপ পঢ়া মানুহবিলাকে ডাঙৰ পণ্ডিত নহয় আলোচনা বিলোচনা কৰি থকা মানুহবিলাকো কিতাপ পঢ়া মানুহতকৈ ডাঙৰ পণ্ডিত হৈ যায় ৰিডিং মেক এ ফুল মেন ৰাইটিং মেক এন একজেক্ট মেন কনফাৰেঞ্চ মেক এ ৰেডি মেন মই সেইকাৰণে সকলো ওচৰলৈ যাম ৰেডি হ'বৰ কাৰণে কিমান সময় ল'ব আপুনি মই ভাবোঁ সময় যথেষ্ট হাইকমাণ্ডে মোক দিছে আমি 2026ত ক্ষমতালৈ ঘূৰি আহিব লাগে 26 হ'লে বহুত 2024 টাৰ্গেটত আছেনে 24ততো আমি দিল্লীত আহিমেই 100% সেইটোতো গোটেই মানুহে মানি লৈছে কেইদিনমানৰ পাছত আপুনি এই চেনেলৰ পৰাই আপুনি ক'ব যে ভাৰতবৰ্ষত পৰিৱৰ্তন হ'ব ইতিমধ্যে দেশৰ অৰ্থনৈতিক অৱস্থা কোভিড নিয়ন্ত্ৰণত চৰকাৰৰ অপৰিপক্কতা ভেকচিনৰ ক্ষেত্ৰত চৰকাৰৰ গাফিলতি ভেকচিন বিদেশক দি দিলে দেশৰ মানুহৰ মৰি আছে আজি অপৰিকল্পিত লকডাউন এই শ্ৰমিকসকলৰ ৰাস্তাত খোজকাঢ়ি থকা হাহাকাৰ ছবিখন এইবিলাক কথা ইতিমধ্যে সিদ্ধান্ত হৈ গৈছে যে যাৰ ছেমি ফাইনেল ইতিমধ্যে পশ্চিমবংগ তামিলনাডুত হৈ গ'ল যাৰ ছেমি ফাইনেল আহি থকা সময়ত অসমৰ এই লোকসভা নিৰ্বাচনত আপুনি দেখিবলৈ পাব ছেমি ফাইনেল নাই ফাইনেল প্ৰধানমন্ত্ৰী পদলি হ'ব প্ৰাৰ্থী কোন প্ৰধানমন্ত্ৰী সেইটোৱেতো ডাঙৰ কথা নাই ইতিমধ্যে মমতা বেনাৰ্জী ডাঙৰীয়ানীৰ নাম প্ৰধানমন্ত্ৰীত ওলোৱাৰ পিছত সিদিনাখন মমতা বেনাৰ্জী ডাঙৰীয়াই যিটো ষ্টেটমেণ্ট দিছে এইটো এজন ৰাজনীতিকৰ ষ্টেটমেণ্ট নহয় এইটো এজন ষ্টেটছমেনৰ ষ্টেটমেণ্ট কি কৈছে যে আমি একত্ৰিত হ'ব লাগিব মই ৰাহুল গান্ধী ডাঙৰীয়াক যোৱা জুন মাহৰ শেষত লগ পাইছিলোঁ তেওঁ মোক ক'লোঁ ছাৰ এইবাৰ আপোনাক প্ৰধানমন্ত্ৰী বনামেই তেতিয়া কৈছে মোক প্ৰধানমন্ত্ৰী বনাবৰ কাৰণে তহঁত লাগিব নালাগে তহঁতি ভাৰতৰ সংবিধান বচাবৰ কাৰণে লাগে মই তেখেতক এজন কৰ্মী হিচাপে কৈছিলোঁ ছাৰ সৰ্বোৎকৃষ্ট চেষ্টা কৰিম আপোনাক প্ৰধানমন্ত্ৰী বনাবৰ কাৰণে আপুনি যি কাম দিয়ে সেই কাম কৰিম তেতিয়া কৈছে মোক প্ৰধানমন্ত্ৰী ভাৰতৰ সংবিধান আমি বচাব লাগিব তাৰমানে কি তেওঁ প্ৰধানমন্ত্ৰীৰ কথা ভাবা নাই কোন হ'ব তেওঁ দেশৰ কথা ভাবিছে মমতা বেনাৰ্জীয়ে কি ক'লে মাজতে ওলাইছিলে থাৰ্ড ফ্ৰণ্ট চাউথ পাৱাৰ ডাঙৰীয়া ঘৰত মিটিং হৈছিলে প্ৰশান্ত কিশোৰ ডাঙৰীয়াৰ বিহাইণ্ড দ্য স্ক্ৰীণ আছিলে গোটেই সংবাদ মাধ্যমত হাহাকাৰ হৈ গ'ল
যে কংগ্ৰেছক বাদ দি থাৰ্ড ফ্ৰণ্টৰ আলোচনা আৰম্ভ হৈছে ভাৰতবৰ্ষৰ ৰাজনীতিৰ চাণক্য শাৰদ পাৱাৰ ডাঙৰীয়াৰ ঘৰত আলোচনা হৈছে শাৰদ পাৱাৰে হয়তো মমতা বেনাৰ্জী ছাপোৰ্ট কৰিব কিন্তু মিটিং শেষ হোৱাৰ পাছত শাৰদ পাৱাৰ ডাঙৰীয়াই কি ক'লে যে কংগ্ৰেছক বাদ দি বিজেপিক ৰোধ কৰাটো সম্ভৱ নহয় কাৰণ 200খন চিটত আহি থকা সময়ত আপোনাক মই গন্তি কৰি কৈ দিব পাৰোঁ আজি তাৰিখৰ 200খন চিটত কংগ্ৰেছ বিজেপিৰ প্ৰত্যক্ষ যুদ্ধ হ'ব গতিকে মোদী আপোনালোকে এটা পৰিৱৰ্তন আপোনালোকে এইবাৰ পৰিৱৰ্তন আনিব 100% পৰিৱৰ্তন ভাৰতবৰ্ষৰ ৰাইজে আনিব আমি কেৱল হাবি কাটি বাট উলিয়াব লাগে উপনিৰ্বাচনলৈকে সেই হাবি কাটি বাট ওলাবনে মই প্ৰথম আপোনাৰ যিহেতু প্ৰথম আপোনাৰ কোৱাৰ্টাৰ ফাইনেল বুলি কওঁ উপনিৰ্বাচন আহিব উপনিৰ্বাচনৰ লোকসভা নিৰ্বাচনৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে উপনিৰ্বাচনৰ 3টা মুহূৰ্ত আছে প্ৰথম কথাটো হৈছে এতিয়া যি 4টা সমষ্টিত উপনিৰ্বাচন হ'বলৈ গৈ আছে আৰু বাঢ়িব নেকি বাহক 4টা 5টা 6টা আপুনি তাৰমানে কংগ্ৰেছৰ পৰা আৰু ওলাই যোৱা মই নাজানো হয় সংখ্যা যি নহওক হয় কাৰণ 4টা সমষ্টিত দেশকৈ ওলাই আছে তাৰ মাজত আকৌ চৰ্চালৈ আহিছে আপোনাৰ সুশান্ত বৰগোহাঁইৰ প্ৰসংগ মাজতে আপুনি কথাখিনি শেষ কৰিলে মই আকৌ আহিম হয় এই সংখ্যাকেইটাই বৰ্তমান হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰৰ স্থায়িত্বৰ ক্ষেত্ৰত কোনো প্ৰশ্ন উত্থাপন নকৰে মানে 5 বছৰ তেওঁলোকৰ চৰকাৰ 4টা MLA জিকক বা নিজিকক তেওঁলোকৰ এবছলুট মেজৰিটি এতিয়া আছে -4 আছে আৰু +4 হ'ব -4 হ'ব ইট ডাজ নট মেটাৰ ডেট ৱেডাৰ গভৰ্ণমেণ্ট উইল কণ্টিনিউ অৰ নট কিন্তু অসমৰ মানুহে এটা সুযোগ পাইছে উপনিৰ্বাচনত কংগ্ৰেছ দলৰ সুযোগ নহয় কাৰণ কংগ্ৰেছ দলে 4টা যদি জিকিও যাওঁ আমি চৰকাৰলৈ আহিব নোৱাৰোঁ আমাৰ 28ৰ জেগাত 32 হ'ব আমাৰ 32 যাব বিজেপিও 4টা জিকি যোৱাৰ কাৰণে চৰকাৰৰ শক্তিও নাবাঢ়ে শক্তি হাৰিলেও নকৰে কিন্তু এটা সুযোগ ৰাইজে পাইছে ৰাইজে কি সুযোগ পাইছে যে যিজন বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ডিঙিৰ শিৰ ফুলাই ৰাইজক কৈছিলে যে মাইক্ৰ' ফাইনেন্সৰ লোন বিচাৰি মানুহৰ আহিলে মোৰ কথা ক'ব আপোনালোকে দিব নালাগে মই দি আছোঁ এতিয়া কি হ'ল 12টা নে 13টা ক্ৰাইটেৰিয়া বনাইছে আৰু টকা ধাৰ আছে 13,000 কোটি চেংচন কৰিছে 7,000 কোটি 7,500 ন তেওঁলোকে কথা আৰু বাজেটত টকা কিমান আহিব এইবিলাক এতিয়া ইয়াত দীঘলীয়াকৈ আলোচনা কৰা মই আৰু এটা কথা মই কওঁ হয় আজি চাহ শ্ৰমিকৰ আজি ৰূপজ্যোতি কৰ্মী বিজেপিলৈ গৈছে কি কাৰণে ক'লে মই ফুটবল বিলাইছিলোঁ মই টেষ্ট দিম এইটো কথা কৈছে নেকি যে চাহ শ্ৰমিকক বিজেপিয়ে 360 টকা দিম বুলি কৈছিলে এতিয়া মই যোৱাৰ কাৰণে আমাৰ শ্ৰমিকসকলৰ মজুৰিটো 360 টকা হ'ব চৰকাৰে কৈছিল নকৰিলে তাৰপাছত এজন চাহ শ্ৰমিকৰ নেতা চাহ শ্ৰমিকৰ গৰিষ্ঠ সংখ্যক ভোটেৰে জিকি অহা এজন ব্যক্তি আজি বিজেপিত চাৰেণ্ডাৰ কৰিছে এই কথাবিলাক ৰাইজৰ মাজলৈ যাব আৰু বিশেষকৈ ৰাজনীতিক মূল্যবোধ কিন্তু এটা কথা ঠিক যে নিৰ্ণায়ক হ'ব আপোনাৰ কাৰণে যে আপুনি কি কৰিব লাগিব কি কৰিব নালাগিব কেনেধৰণে আগবাঢ়িব লাগিব ক'ত আপুনি কাৰোবাৰ সৈতে আপোচ হ'ব মীমাংসা হ'ব বা আপোনালোকৰ বুজাবুজি হ'ব আসনৰ এই গোটেই কথাখিনি হয়তো তাৰ পিছত আপুনি চিন্তা কৰিবলৈ সভাপতি হিচাপে এটা বাট পাব আজি এটা গুৰুত্বপূৰ্ণ দিন কাৰণটো হ'ল যে আমাৰ ষ্টুডিঅ'ৰ মজিয়াত এগৰাকী এনে ব্যক্তি আছে যি হতাশগ্ৰস্ত মই আকৌ শব্দটো কৈছোঁ এই কথাটোৰ কাৰণে কোনোবাই আপত্তি কৰিলে মোৰ তাত ক'বলগীয়া নাই হতাশগ্ৰস্ত হৈছে কংগ্ৰেছৰ একাংশ নেতা কৰ্মী যাৰ বহিঃপ্ৰকাশ ইতিমধ্যে ঘটিছে আৰু এনে এক সন্ধিক্ষণত পৰাজয়ৰ অভিজ্ঞতাৰে পুষ্ট এগৰাকী ব্যক্তিক দলৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হৈছে আৰু সেই ব্যক্তিগৰাকী হৈছে ভূপেন বৰা ভূপেন বৰাৰ নাম চৰ্চাত আছিল এয়া আমি জানো কিন্তু তাৰ সমান্তৰালকৈ আন কেইবাগৰাকী ব্যক্তিৰ নামো চৰ্চালৈ আহিছিল প্ৰায় আমি যদি কওঁ এগৰাকী জ্যেষ্ঠ নেতাই তেওঁৰ যিসকল তেওঁৰ অনুৰাগী আছে যিসকল তেওঁৰ সহযোগী বুলিয়ে আমি শব্দটো ক'ব খুজিম আৰু সেই জ্যেষ্ঠ নেতাগৰাকী হ'ল প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া তেখেত এক প্ৰকাৰ নিশ্চিত আছিল আৰু তেখেতে সভাপতিৰ পদ অলংকৃত কৰিব বুলি বিভিন্ন মহলত চৰ্চা চলিছিল কিন্তু মূৰকত আমি দেখিলোঁ যে সুশান্ত বৰগোহাঁই সিদিনা যেতিয়া গৈছিল নতুন দিল্লীলৈ যেতিয়া তেখেতে দল ত্যাগ কৰিব বুলি সৰ্বত্ৰ আলোচনা চলিছিল তেতিয়াই তেখেত নতুন দিল্লীলৈ গৈছিল আৰু দলৰ মজিয়াত তেখেতে বহুখিনি কথা কোৱা বুলি আমাৰ এই ষ্টুডিঅ'ৰ মজিয়াতে দুদিন পূৰ্বে উল্লেখ কৰি থৈ গৈছে এতিয়া কথাটো হ'ল তাৰ পিছত হঠাৎ এই ছবিখন সলনি হ'ল ভূপেন বৰা ডাঙৰীয়া আহিল ভূপেন বৰা ডাঙৰীয়া আপোনাক দায়িত্ব দিলে
আৰু আপুনি আমি কথা পাতিছোঁৱেই যে আপুনি যথেষ্ট কেইটা দিন আপুনি ভবা নাছিল বোধ হয়, কিন্তু আপোনাৰ মনৰ চিন্তা এটা আছিল যে আপুনি কিবা এটা কৰিব। আপুনি দলৰ সভাপতিৰ দায়িত্ব দিলে আপুনি মূৰ পাতি ল'ম বুলি কিন্তু আপুনিও কৈছিল, এই কথাটো আপুনি কৈছিল। এতিয়া আপোনাক দিছে, এতিয়া আপুনি প্ৰত্যাশা পূৰণ কৰিব লাগিব হাইকমাণ্ডৰ, তাত কোনো সন্দেহ নাই। কিন্তু এই যিসকল জ্যেষ্ঠ নেতাৰ আমি কথা উনুকিয়াইছোঁ, আমি সন্মানে তেওঁলোকৰ কথা ক'ব লাগিব যে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া হওক বা আন কোনোবা হওক, যিসকলৰ নাম চৰ্চাত চলিছিল, তেওঁলোকে কিন্তু এক প্ৰকাৰৰ এটা কেম্পেইন ষ্টাৰ্ট হোৱা দেখিছোঁ, আৰম্ভ হোৱা দেখিছোঁ। তেওঁলোকৰ আত্মীয়ই হওক, তেওঁলোকৰ অনুৰাগীয়ে হওক, কিন্তু এটা কেম্পেইন আৰম্ভ কৰিছে। এই কথাখিনি আপোনাক বিপদত পেলাব নেকি? চাওক, প্ৰথম কথাটো হৈছে আপুনি যি নাম কৈছে প্ৰদ্যুৎ দা, আমাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়া, আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া, মোৰ নামটো কেম্পেইনিং আমি সভাপতিৰ কাৰণে কৰা নাছিলোঁ। হাইকমাণ্ডে পৰৱৰ্তী সভাপতিৰ কাৰণে 4জনৰ নাম বিবেচনা কৰি দলীয় কৰ্মীৰ মতামত গ্ৰহণ কৰিছিলে। নেতা কৰ্মী, বিধায়ক, MP বিভিন্ন পৰ্যায়ত হাইকমাণ্ডে এটা পেনেল বনাইছিলে যে আমি 4জনৰ মাজত এজন সভাপতি দিম, সকলোৱে মতামত দিবলৈ। প্ৰদ্যুৎ দা, মই, দেৱব্ৰত শইকীয়া, গৌৰৱ গগৈ অহৰ্নিশে সদায় কথা পাতি থাকোঁ, কিবা খবৰ পাইছে নেকি। আনকি কালিও মই প্ৰদ্যুৎ দাক ফোন কৰি সুধিছোঁ যে দাদা আপুনি দিল্লীত আছে, কিবা খবৰ। গৌৰৱ গগৈক মই ফোন কৰি সুধিছোঁ, দেৱব্ৰত শইকীয়াই মোক ফোন কৰিছে, কিবা খবৰ আহিছে নেকি। আমি এটা ভাবিছিলোঁ যে ৰিপুণ দাই যেতিয়া নিজে কৈছে ৰিজাইন দিলোঁ, আৰু ৰিপুণ দাই হাইকমাণ্ডক কৈছে যে মোক বদলাই দিয়ক, বদলাব। আৰু আমি এইটো গম পাওঁ যে আমাৰ 4জনৰ কথা হাইকমাণ্ডে আমাৰ দলীয় বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মীক পৰামৰ্শ বিচাৰিছে কাক দিলে ভাল হ'ব। এই পৰামৰ্শৰ ভিত্তিত যেতিয়া সিদ্ধান্ত হৈছিলে, কোনো এজন আমাৰ 4জনৰ ভিতৰত এজনেও গৈ হাইকমাণ্ডক সভাপতি মোক দিয়ক এই ধৰণে কৰা নাই। এইটো মই নিশ্চিত। মই এবাৰ ৰাহুল গান্ধী ডাঙৰীয়াক কৈছিলোঁ যে মোক যদি সুযোগ দিয়ে, মই দিনক ৰাতি কৰি হাড়ক পানী কৰি যুঁজিম আৰু আপোনাক প্ৰধানমন্ত্ৰী বনাম। এবাৰ মোক কৈছোঁ, মই মিছাকৈ নকওঁ আপোনাক। তেওঁ তেতিয়া মিছিকৈ হাঁহি এটা মাৰি কৈছিলে, মোক প্ৰধানমন্ত্ৰী বনাবলৈ নহয়, আহি থকা সময়ত আমি যুঁজিব লাগিব। মই যিটো কথা আপোনাক কৈছোঁ। আৰু এতিয়া প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই মোক অভিনন্দন জনাইছে। এটাই কি জানে, মই চবকে দেখিছোঁ মই। আৰু অনুৰাগীসকল কিছু সময়ৰ কাৰণে থাকে, এইটো চবতে থাকে। যিজন শচীন তেণ্ডুলকাৰে খেলিবলৈ গৈছে বুলি কৈ ফটকা ফুটাই হৰাৰ লগে লগে সেইজনৰ মূৰ্তি জ্বলায়। কিমানবাৰ শচীন তেণ্ডুলকাৰৰ মূৰ্তি আমিয়ে জ্বলাওঁ, বুজি পাইছোঁ কথাখিনি। আৰু ফটকা ফুটাই আমি ক'ব নোৱাৰা। তাৰমানে আপুনি অসুবিধা নাপায় জ্যেষ্ঠসকলৰ পৰা, এইটোতো বা যিসকল আপোনাৰ লগত চৰ্চাত আছিল তেখেতসকলে হয়তো অনুভৱ কৰিছে যে আমুক হোৱা হ'লে মোৰ এটা অৱস্থা বেলেগ হ'ল। মই আজি তেওঁলোকক কথা দিছোঁ, মই কংগ্ৰেছ দলৰ সভাপতি কোনোবা মানুহক বাধা দিবৰ কাৰণে, কংগ্ৰেছ দলৰ কৰ্মীক প্ৰতিভাক বাধা দিবৰ কাৰণে হোৱা নাই। মই প্ৰতিভাক বিকৃত হ'বৰ কাৰণে, উজ্জীৱিত হ'বৰ কাৰণে, সুযোগ দিবৰ কাৰণে সভাপতি হৈছোঁ। আৰু মোকো, মই এজন সাধাৰণ শিক্ষকৰ ল'ৰা, যদি মোক পূৰ্বপুৰুষসকলে সুযোগ নিদিলেহেঁতেন আজি মই এইখিলৈকে আহিব পাৰোঁ নেকি? মই নিজে প্ৰতিবাদ কৰিছিলোঁ যে যুৱ চামক কংগ্ৰেছে সুযোগ নিদিয়ে। এনেকৈ কৈ মই যুৱ কংগ্ৰেছৰ সভাপতি হৈছিলোঁ। মোক কোনে সভাপতি দিব? তৰুণ গগৈ ডাঙৰীয়া সেই সময়ত সমৰ্থন নথকা হ'লে, তেখেত প্ৰদেশ কংগ্ৰেছৰ সভাপতি আছিল, সহযোগ নকৰা হ'লে মই সভাপতি হ'ব পাৰোঁ নেকি? মই কালি আমাৰ ইউথ কংগ্ৰেছ NSY ল'ৰাখিনিক কৈছোঁ যে তোমালোকৰ যিখন মনত যুঁজ আছে ভিতৰত, মোক হয়তো মুখ ফুটা নকৰিব পাৰে, এই যুঁজখন মই কৰি আহিছোঁ। গতিকে তোমালোকে মোক ক'ব নালাগে, কাম কৰাৰ অফুৰন্ত সুযোগ আছে, আৰু এইখিনি সময়ত উজ্বলিবৰ কাৰণে সুযোগ আছে। সুশান্ত বৰগোহাঁই কথাটো সুধিব খুজিছোঁ, কথা হৈছিল নেকি তেখেতৰ সৈতে? হয়, সুশান্ত বৰগোহাঁই কথা আপুনি যেনেকৈ কৈ আছে, এতিয়াও মোৰ মনে ধৰা নাই। সেইকাৰণে ধৰা নাই যে সুশান্ত বৰগোহাঁইৰ লগত মোৰ সম্বন্ধ, মই যেতিয়া বিশ্ববিদ্যালয়ৰ ছাত্ৰ, তেতিয়া সুশান্ত বৰগোহাঁই NSY কৰ্মী হিচাপে মোৰ ৰুমলৈ আহে। তেতিয়া দিনত সুশান্ত বৰগোহাঁই আমাক মটিভেট কৰিব বিচাৰে যে আমি ওলাই আহি পেলাই কংগ্ৰেছ কৰিব লাগে। যেতিয়া মই কংগ্ৰেছত ফৰ্মেলি জইনেই কৰা নাই। আৰু তাৰপাছত সুশান্ত বৰগোহাঁইৰ দ্বিতীয় কথাটো হৈছে যে তেওঁ সংগঠনৰ একদম তৃণমূল পৰ্যায়ৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়লৈকে কাম কৰাৰ সুযোগ পাইছে। ইমান কম বয়সত NSY তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ত কাম কৰিছে। আজিৰ তাৰিখত অসমৰ কেইজনমান মানুহৰ নাম ৰাহুল গান্ধী ডাঙৰীয়াই ক'ব পাৰিব। মই নাভাবোঁ যে বহুত মানুহৰ নাম তেওঁ ফটকৈ দেখিলে, মানুহ চবকে চিনি পায় তেওঁ, কিন্তু চব মানুহৰ নাম তেওঁ নাম কাঢ়ি মাতিব নোৱাৰে। যি মুষ্টিমেয় যুৱ প্ৰজন্মৰ কেইজনমান ব্যক্তিক তেওঁ নাম কাঢ়ি মাতিব পাৰে, তাৰ ভিতৰত এজন সুশান্ত বৰগোহাঁই। আৰু মই তেওঁক এই ইলেকশ্যনৰ পিছত সভাপতি যিটো আপুনি কৈছে যে অপিনিয়ন এটা লৈছিলে হাইকমাণ্ডে, মই যিমান গম পাওঁ মোৰ সপক্ষে যদি কোনোবা অপিনিয়ন দিছিলে তাত সুশান্ত বৰগোহাঁই আছিলে।
তেওঁ বুজি পাইছোঁ। বাকী কেইখনো আছিলে কিন্তু হয়তো তেওঁৰ কাৰণে যদি তেওঁ পেনেলখন মই আপোনাক এইখিনি কথা অন্তত মই দৃঢ়তাৰে ক'ব পাৰোঁ, নিশ্চিতভাৱে ক'ব পাৰোঁ, সুশান্ত বৰগোহাঁইৰ শেহতীয়া ভ্ৰমণকালত তেখেতে কিন্তু আপোনাৰ নাম মোৰ বোধেৰে লৈছে। নাই, মোৰ লগততো সুশান্ত বৰগোহাঁয়ে আলোচনা কৰিছিলে যে ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউত কেনেকৈ কংগ্ৰেছ সংগঠনটো বনাব পাৰি তেওঁৰ আইডিয়াখিনি আপুনি যদি সভাপতি হয় দাদা এইটো কৰিব লাগিব। এনেকৈ মোক তেওঁ 3 দিন, 2 দিন মোৰ ঘৰত, এদিন তেওঁৰ ঘৰত, ডিব্ৰুগড়, তিনিচুকীয়া আৰু এই অঞ্চলটোত কংগ্ৰেছৰ কি ভুল হ'ল, মানে কি ধৰণে কৰিলে কাম হ'ব, তেওঁ মোক মানে এইটো কি কয় আপুনি ট্ৰেইনিং দিছিলে যে সভাপতি হ'লে কিন্তু এইখিনি গতিকে আপোনাৰ মনে ধৰা নাই যে তেওঁ যাব? মই মনে ধৰা নাই, মই তেওঁক সেইদিনাখন কৈছোঁ। আনকি মই কালি ৰাজহুৱাভাৱে যিটো আহ্বান জনাইছিলোঁ যে থাওৰাবাসীৰ মুখলৈ চাই আৰু মোৰ মুখলৈ চাই তেওঁ আমাৰ লগত থাকক, আৰু তেওঁক মই কৈছোঁ তুমি পক্ষী সবে উৰে সদায় পখা অনুসাৰে, আমাৰ কীৰ্তনত লিখা আছে। মই কৈছোঁ তোমাৰ পাখিত যিমান জোৰ আছে কংগ্ৰেছত মই তোমাক সিমান উৰিবলৈ দিম, আকাশ তোমাক মুকলি কৰি দিম, তুমি নিৰ্ধাৰিত কৰিবা যে কিমান ওপৰলৈকে উৰিবা, কিমান দূৰলৈকে উৰিবা, তুমি থাকা মোৰ লগত। আৰু কালি মই টিভিত দিয়া বাইটটো কোনোবাই মোক ভিডিঅ'টো দিছিলে, মই তেওঁ হোৱাটছএপত সেই ভিডিঅ'টো দিছোঁ। আৰু মোৰ তেওঁৰ লগত ব্যক্তিগত সম্পৰ্ক আছে। উত্তৰ দিলে নাই সেইটো কওক? পৰিয়ালৰ সম্পৰ্ক আছে। উত্তৰ দিলে নাই সুশান্ত বৰগোহাঁয়ে? উত্তৰ মই দিছে নে নাই এতিয়ালৈকে মই চাব পৰা নাই। কেলৈ মনে ধৰা নাই তেওঁ যে আপোনাক এতিয়া আজিৰ তাৰিখ, কাৰণ এইকাৰণেই কৈছোঁ যে দেৱব্ৰত শইকীয়া ডাঙৰীয়াও কৈছে যোগাযোগ কৰিবলৈ বিচাৰি, যদি তেওঁ এনেকুৱা ভুল কৰে, মই আপোনাক আজি কৈ থৈছোঁ, মোৰ ভাতৃ হিচাপে কৈছোঁ, মই দেখিছোঁ কংগ্ৰেছত আজি গেঙৰাপাং ডাঙৰীয়া যিটো সন্মান অৰুণাচলত লৈ মানে আছিলে, আজি তেওঁ আছিলে, কিন্তু আজি তেওঁ আপুনি জানে আজি কি পৰ্যায়, আজি এই যে গোৱালা ডাঙৰীয়াৰ ল'ৰাটো ৰাজদীপ গোৱালা, এই মানসিং ৰংপি, আজি বিজেপিয়ে কি কৰিলে? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এইবাৰ মুখ্যমন্ত্ৰী চবেই যেনে কাহি লৈছে। মোক আৰু এটা কথা কওঁ, খুব ডাঙৰ কথাটো হ'ল যে আপোনালোকৰ জনপ্ৰিয়তাৰ শিখৰত উঠাৰ সময়ত কিন্তু কংগ্ৰেছৰ মানুহবিলাকে সেইফালে হাউলি দিয়া নাই। যেতিয়া জনপ্ৰিয়তাৰ শিখৰৰ পৰা বিজেপি নামিবলৈ আৰম্ভ হৈছে তেতিয়া কিয় মানুহবিলাকে এনেকুৱা চিন্তা কৰিছে মই কিন্তু বুজি ছদ্মবেশী কংগ্ৰেছী আছে আপোনালোকৰ মাজত, এই কথাখিনি আপুনি মানে? নাই চাওক, এতিয়া আপুনি বিধানসভাত হওক, ৰামায়ণ আৰু মহাভাৰত চাই, এইটোতো এতিয়া ৰাজনীতি নহয়, থাকিবই। ৰামায়ণ মহাভাৰততো আপুনি চাব ৰাৱণৰ যি পতন, লংকাৰ যি পতন, সেয়া অকল বিভীষণৰ কাৰণে হোৱা নাই। এটা দুখ দিয়া এটা কাৰণ, কিন্তু একমাত্ৰ কাৰণ বিভীষণ নহয়, আৰু বহুত কাৰণ আছে। মহাভাৰততো আপুনি যদি চাই এই যুদ্ধখনৰ একমাত্ৰ কাৰণ কিন্তু শকুনি নহয়, ইয়াত কৃষ্ণইও এটা পৰিকল্পনা কৰিছিলে যে সত্যৰ জয় হ'ব লাগে, সত্য আৰু অসত্য, ধৰ্ম আৰু অধৰ্মৰ মাজত এখন যুদ্ধৰ পৰিকল্পনাকাৰী আচলতে কৃষ্ণ আছিলে। কিন্তু বাহ্যিক দৃষ্টি যেতিয়া আপুনি চাই এনেকুৱা লাগে যেন আপোনাৰ শকুনিয়ে গোটেই কামখিনি কৰিছে। ৰামায়ণতো আপুনি ৰামৰ বনবাস মহাদেৱ শিৱৰ পূৰ্ব পৰিকল্পিত আছিলে, কিন্তু মানুহে কয় যে মন্থৰা কৈকেৰীৰ কাৰণে ৰাম বনবাসলৈ যাবলগীয়া। এনেকুৱা নহয় যে কেইজনমান মানে ষড়যন্ত্ৰকাৰী দুতলীয়া মানুহে মিলি কংগ্ৰেছটো শেষ কৰিব পাৰিব। সেই চক্ৰবিহুৰ পৰা ওলাই আহিব পৰা সক্ষমতা আমাৰ দলত থকা আমি যিসকল আছোঁ আমাৰ আছে, আমি ওলাই আহিম। সেই যিটো এটা বেহু ৰচনা কৰি থৈছে আজিও কয় হিমন্ত বিশ্ব শৰ্মাই, মই আপোনাক ক'লোৱে যে মুকলিকৈ তেখেতে উল্লেখ কৰিছে। হিমন্ত বিশ্ব শৰ্মাইতো CBI ED বেহু ফালি ওলাই মুখ্যমন্ত্ৰী হৈছে, তেওঁ বেহুত সোমাইছিলে। ASS আলুৱালিয়া ডাঙৰীয়া কি কৈছিলে প্ৰেছ মিট পাতি, অসমৰ মানে পাহৰিলে নেকি যে কাৰ্পেটৰ তলত সোমাই থকা ফাইলটো মই আমাৰ চৰকাৰ আহিলে উলিয়াম। চক্ৰবেহু যি অৰ্থতে নকওক ৰচনাটো হৈছিলে, তেওঁ চক্ৰবেহু ফালি ওলাইছে। তেওঁ RSS আছিল নেকি? মোৰ তেজপুৰৰ ইলেকশ্যনত তেওঁ ভাষণ দিছিলে যে মোৰ কাষত বহি মোৰ ইলেকশ্যনত তেজপুৰত 5 মাৰিত তেওঁ ভাষণ দিছিলে যে গুজৰাটৰ পানীৰ পাইপৰ মাজেদি তেজ যায়, এইটো তেজপুৰত তেওঁ ভাষণ দিছিলে। তেওঁ হাজোত ভাষণ দিছিলে যে ৰিক্সাৱালা ঠেলা ওলাই মোদীক চৰিয়াব। এতিয়া তেওঁ প্ৰেছ মিট কৰিলে আৰু কাষত মোদী ফটোখন, মাক দেউতাকৰ ফটো নাই দেখা, কিন্তু মাক দেউতাকৰ ফটো মই দেখা নাই, কাষত তেওঁ মোদী ফটোখন লয়। মুখ্যমন্ত্ৰী হোৱাৰ 50 দিনৰ ভিতৰত শ্যামাপ্ৰসাদ মুখাৰ্জীৰ মূৰ্তি উন্মোচন কৰিছে, কিন্তু জালুকবাৰী সমষ্টিৰ চকত ভূপেন হাজৰিকাৰ সমাধিস্থল আছে, তাত ফুল দিয়া দেখিছে নেকি মুখ্যমন্ত্ৰী হৈ? এতিয়া ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ RSS নেতাত হিন্দুবাদী নেতা তেওঁ, ভূপেন হাজৰিকাৰ আখেৰিটো অহা যোৱা চলি আছে। বিষ্ণু ৰাভা জ্যোতিপ্ৰসাদৰ মূৰ্তি চাৰিওফালে আছে, আপুনি দেখিছে নেকি? এতিয়া শ্যামাপ্ৰসাদ মুখাৰ্জী আৰু দীনদয়াল উপাধ্যায়ক চিনি পায়, তেতিয়া আজমলক হুজুৰ বুলি কৈছিল। আমি কেতিয়াও কোৱা নাই, আমি দাদা বুলিয়ে মাতো, বয়সৰ ফালৰ পৰা ডাঙৰ। তৰুণ গগৈ ডাঙৰীয়া মোৰ পিতৃ,
হেমপ্ৰভা শইকীয়া মোৰ মাতৃ কোনে কৈছিলে গতিকে চক্ৰবিহু ৰচনা কৰা মানুহ আছে চক্ৰবিহু ভঙা মানুহ আছে আপুনি আজিৰ তাৰিখত যি চক্ৰবিহু বিজেপিৰ যি আগ্ৰাসী নীতি যি চক্ৰবিহু তেওঁলোকে এক প্ৰকাৰ ৰচনা কৰিবই বিৰোধীৰ বিৰুদ্ধে তেওঁলোকে যেনেধৰণৰ ৰণনীতি যুগুত কৰিব লাগে সকলো ধৰণৰ ৰণনীতি সকলো ধৰণৰ কূটনীতি ইয়াত প্ৰয়োগ কৰিবই তাত কোনো সন্দেহ নাই সেই চক্ৰবিহু ভূপেন বৰা ৰাণা গোস্বামী জাকিৰ হুছেইন সিকদাৰ কমলাক্ষ দেৱপ্ৰকাশ এইসকলৰ নেতৃত্বত কংগ্ৰেছে ফালি ওলাই আহিবলৈ সক্ষম হ'ব চাওক আপুনি যদি চাই আজি নেপোলিয়ন বোনাপত্ৰ আপুনি গোটেই ইতিহাসটো যদি আপুনি অধ্যয়ন কৰে আমাৰ অসমীয়াটো আছে 3টা সিৰিজ আপুনি নিশ্চয় অধ্যয়ন কৰিছে ঠিক তেনেকৈ আপুনি লাচিত বৰফুকনৰ যদি গোটেই ৰাজনৈতিক যুদ্ধ কৌশলটো চাই তেতিয়া আপুনি দেখিব যে লাচিত বৰফুকনৰ লগত যিমান সৈন্য আছিল আহোমৰ তাতকৈ 5 গুণ বেছি সৈন্য ৰামসিংহৰ লগত আছিল যেতিয়া লাচিত বৰফুকনে সন্ধি প্ৰস্তাৱ দিছিলে ৰামসিংহক সৈন্যসকলে ভাবিছিলে যুদ্ধ নহয় আৰু ৰামসিংহই ভাবিছিলে চাণ্ডাৰ কৰিছে আহোমে কেতিয়াবা কেতিয়াবা এই যে সন্ধিৰ প্ৰস্তাৱ ৰণকৌশল মই আজি আপোনাক এষাৰ কথা কৈ থৈছোঁ অসমৰ ৰাজনীতিত ভৱিষ্যতবাণী কৈছোঁ 24 চনৰ লোকসভা নিৰ্বাচনৰ কেইঘণ্টামানৰ পাছত ভাৰতবৰ্ষৰ বিজেপিৰ কাৰণে আটাইতকৈ বেছি মূৰ কামনি হ'ব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ডাঙৰ কথা কৈছে যিটো কাৰণত তেওঁ বিজেপিলৈ গৈছে একেটা কাৰণত প্ৰধানমন্ত্ৰী বদলি হোৱাৰ লগে লগে তেওঁ সবতছে বেছি উৎপিচ হ'ব বিজেপিৰ পৰা ওলাই আহিবৰ কাৰণে আজি মই এই কথা অন ৰেকৰ্ড কৰি কৈছোঁ অন ৰেকৰ্ড থাকি যাব এই কথা আৰু এইবোৰ কথা আমি জানো যে ৰাজনীতিকসকলে প্ৰত্যাহ্বান ভৰা বহু কথা কয় কিন্তু এই কথাষাৰো কিন্তু অন্যতম ৰাইজে ভাবিব মই কিয় কৈছোঁ ৰাইজে হয়তো ভবা নাছিলে আপোনাৰ যিসকল দৰ্শকে চাই আছে ভাবিব মই কৈছোঁ 24ত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ আৰু ভাৰতবৰ্ষৰ কাৰণে বিজেপি আটাইতকৈ বেছি মূৰ কামনি আজি যিটো কথা অসমত হৈ গ'ল চিটিং চিফ মিনিষ্টাৰক বদলালে আজি কৰ্ণাটকত আহি গ'ল ইয়াৰ দুপা চৰকাৰ চলি আছিল কেনেকৈ আহিলে যে অসমত যদি চিটিং চি এম বদলাব বিজেপিত কিন্তু হাইকমাণ্ডলৈ আঙুলি টোৱাই কোনো এখন ৰাজ্যত অমিত শ্বাহ আৰু মোদী ডাঙৰীয়াক কোনো বিজেপিৰ ৰাজ্যিক নেতাই প্ৰত্যাহ্বান জনোৱা নাছিল আজি অমিত শ্বাহ ডাঙৰীয়াক আৰু মোদী ডাঙৰীয়াক ত্ৰিপুৰাৰ বিজেপি নেতাই সন্মুখত আঙুলি দি টিভি পেপাৰত আপুনি দেখি আছে বিজেপিৰ অফিচত কৈ দিলে মুখ্যমন্ত্ৰীজনক প্ৰত্যাহ্বান জনালে ইতিমধ্যে এজন MLA ওলাই গ'ল আসাম মডিউল বুলি শব্দটো এতিয়া আৰম্ভ হৈছে হৈ গ'ল মোৰ কামনি কোনে কৰিলে তেওঁ কি বিজেপি কৰিবলৈ আৰু RSS কৰিবলৈ গৈছে নেকি ক্ষমতা কেন্দ্ৰিক আৰু ধন সৰ্বস্বৰ ৰাজনীতি ইয়াত কোনো আদৰ্শ আৰু মূল্যৰ কথা নাই ঠিক আছে মই শেষত আপোনাৰ পৰা আৰু কেইটামান কথা জনাৰ প্ৰয়াস কৰিম এইখিনি কথা ৰাজনীতিৰ সৈতে সম্পৰ্ক নাই আপুনি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আপুনি অধ্যয়ন কৰিছিলে আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আপুনি যিহেতু আপুনি স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ আপুনি দায়িত্বত আছিল এতিয়া কথাটো হ'ল যে সেই তেতিয়াৰ পৰা আপুনি সাংস্কৃতিক ক্ষেত্ৰখনত সাহিত্যৰ ক্ষেত্ৰখনত আপুনি জড়িত হৈ আছে আমি যিমান দূৰ আমি অৱগত হৈছোঁ আপুনি এইকেইটা দিনতো আপুনি যেতিয়া অৱসাদ দূৰ কৰিবলৈ আপুনি কিতাপ পঢ়িছিল আজিৰ তাৰিখত কালিৰ পৰা আপোনাৰ যি ব্যস্ততা বাঢ়িছে আপুনি সেই দিনবোৰ আকৌ নিশ্চয় কেতিয়া ঘূৰাই পাব নাজানো কাৰণ নিৰ্বাচনী ব্যস্ততা থাকিব আপোনাৰ কাম কাজ এই দিনকেইটাৰ অকণমান যদি উপলব্ধি সেই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা আজিৰ তাৰিখলৈ সেই উপলব্ধি যদি অকণমান সংক্ষেপতে কিতাপ পঢ়াৰ পৰিৱেশটো মোৰ ঘৰখনৰ পৰা পাইছিলোঁ দুটা কাৰণত যে মোৰ ককা দেউতা আমাৰ ঘৰত নামঘৰ আছিলে গতিকে তাত কীৰ্তন ভাগৱত ৰামায়ণ মহাভাৰত ককা দেউতাই কাষত বহাই লৈ মোক পঢ়োৱা নাছিলে ককা দেউতাই অধ্যয়ন কৰিছিলে প্ৰাৰ্থনা কৰিছিলে সেইকাৰণে এইবিলাক কণ্ঠস্থ হ'ল সেই সময়ত কণ্ঠস্থ হয়েই দ্বিতীয়তে আমি গাঁৱৰ একেবাৰে যিটো আপুনি কয় যে ভিতৰুৱা গাঁৱৰ পৰা আমি আহিছোঁ তাত আজৰি সময়ত কি হয় এতিয়াতো আৰু নিচিনা মোবাইল টিপি থাকিবলৈ আমাৰ সুযোগ নাছিলে বিজুলী বাতি নাছিলে আমি ভাওনা গায়ন বায়ন ঢোল নেগেৰা আমি এইবিলাকত ব্যস্ত থাকোঁ আৰু কিতাপ পঢ়াৰ কথা আছে মোৰ দেউতা জন্মভূমি সেই সময়ত জন্মভূমিখন আমাৰ লখিমপুৰত এই পাছবেলা আহি পায় যোৰহাটৰ পৰা গম পাইছোঁ আহে জন্মভূমি একমাত্ৰ কাকত আৰু আছাম ট্ৰিবিউন আৰু আমাৰ প্ৰান্তিক মোৰ দেউতা নিয়মীয়া পঢ়ুৱৈ আছিলে আৰু মাজে মাজে দেউতাই মানে তেতিয়াতো ধৰক ধান বেছিয়ে কিতাপ কিনিব লাগে দৰমহা এনেকুৱা খুব কম এই তেতিয়া মানে মাহত কেতিয়াবা এখন কিতাপ আনি দিয়ে মানে মোক শেষেই হৈ যায় দুদিনতে মই কিছুমান এনেকুৱা কিতাপ আছে আজি কৈছোঁ আপুনি সোধাৰ কাৰণে যেনেকৈ ধৰক অসীমত যাৰ হেৰাল সীমা
এই ধৰণৰ কিছুমান উপন্যাস সেই সময়ত আমি এতিয়া ল'ৰা ছোৱালীয়ে পঢ়িছে নাই মই নাজানো একেটা খোৱাতে মানে বিচনাত শুই শুই কান্দি পেলাই আমি এইবিলাক উপন্যাস একেবাৰতে আব্দুল মালিকৰ কিতাপে কওক হোমেন বৰগোহাঁই হীৰেণ গোহাঁইৰ পৰা আদি কৰি যিখিনি ভৱেন্দ্ৰনাথ শইকীয়া সেই সময়ত ওলাই নতুনকৈ আমি একেটা বহাত শেষ কৰিছোঁ মানে ভাত কিতাপখন পঢ়ি 7 ঘণ্টা 8 ঘণ্টা পঢ়িয়ে এইটো পৰিৱেশ এটা ঘৰত পাইছিলোঁ আৰু মই এই ক্লাছ স্কুলত থাকোঁতে এবাৰ মানে বছৰেকীয়া খেল ধেমালিত মই একোতে প্ৰাইজ নাপালোঁ নাপাই পেলাই মোৰ ভণ্টিয়ে কেইবাটা দৌৰা চৌৰাত প্ৰাইজ পালে মোৰ তেতিয়া বহুত দুখ লাগিল আৰু ভণ্টিয়ে মোক ক'লে যে মাক দেখাই দিবি জ্যামিতি বাকচত তই পাইছোঁ বুলি তাৰপিছত মই মাক গৈ ক'লোঁ যে এইটো মই পাইছোঁ তাৰপিছত আবেলি ভণ্টিয়ে ক'লে যে ই পোৱা নাই মই দিছোঁ মোক খুব মানে মই অলপ জেদি মোৰ নাই অহাবাৰ মই কিবা এটা কৰিম এতিয়া মই নিজৰ ওপৰত সেই সময়তেই মই অধ্যয়ন কৰিলোঁ যে মই কি পাৰিম তেতিয়া মই ডিবেটিং কম্পিটিশ্যনত জইন কৰিলোঁ আৰু মই স্কুলত ফাৰ্ষ্ট হ'লোঁ পৰৱৰ্তী সময়ত মই আন্তঃ বিশ্ববিদ্যালয় আন্তঃ মহাবিদ্যালয় বহুত ডিবেটিঙত গৈছোঁ সদায় বঁটা পাইছোঁ সেইটো মই সেই প্ৰাইজ স্কুলত যে নাপালোঁ এটা প্ৰাইজ ল'ব লাগিব তাত মোৰ এইটো আৰম্ভ হ'ল আৰু সাংস্কৃতিক ক্ষেত্ৰখনৰ মই আপোনাক কৈছোঁ যে আমি সেই পৰিৱেশৰ পৰা আহিছোঁ আৰু তাৰপিছত বিহপুৰীয়াত যেতিয়া মই MLA খেলাৰ এটা পৰিকল্পনা লৈছিলোঁ তেতিয়া মই সেইখিনি আকৌ পুনৰ ৰোমন্থন আৰু পুনৰ অধ্যয়ন আৰম্ভ কৰিছিলোঁ সময় যিহেতু কম মই আপোনাৰ পৰা প্ৰথম কথা হ'ল আপুনি ভাওনাত আপুনি ভাও লয় আমি জানো আপুনি ভাল এগৰাকী তাৰ্কিক সেই কথাখিনি আমি জানো আপুনি এগৰাকী ভাল পাঠক সেই কথাখিনিও আমি জানো এতিয়া কথা হ'ল মই শেষত এই কথাখিনি ৰাজনীতিৰ সৈতে কোনো সম্পৰ্ক নাই সকলোৱে বুজি পাইছে এই কথাখিনি হ'ল যে ভূপেন বৰা মানুহজনৰ আন কেতবোৰ নজনা দিশ সময় নাই সময় কম মই ৰাজনীতিৰ কথাই বেছি পাতিব লাগিব সেয়া জানে আপুনি জানে কাৰণ সময়ৰ হ'ল তাগিদা হ'ল যে আপোনাৰ সৈতে মই ৰাজনীতিৰ কথাই পাতিব লাগিব কিন্তু শেষত আপুনি আপোনাৰ বিৰোধী পক্ষক উদ্দেশ্যি যদি ভাওনাৰ বচনেৰে আপুনি যদি কিবা ক'বলগীয়া হয় মই যদি উপমা লৈ কিবা ক'বলগীয়া হয় আপুনি কেনেধৰণে ক'ব খুজিব মই বিৰোধী পক্ষ বুলি নকওঁ এতিয়া ফটককৈ আপুনি এনেকুৱা বিষয় এটা যে আহিব মই ভাবি অহা নাই আৰু বহুত দিন হ'ল মানে এই গোটেই পৰ্বটোৰ পৰা কিন্তু কেইদিনমানৰ আগতে মই এখন ভাওনা নিজে পাতিছিলোঁ আৰু স্কুলত এই কলেজত পঢ়োঁতে এই গণেশ গগৈ ডাঙৰীয়া তৰুণ গগৈ ডাঙৰীয়া মোমায়েক ফুকনি প্ৰতিশোধ এই নাটকখন মই একক অভিনয় কৰিছিলোঁ কলেজত আৰু তাত মই এটা সংলাপ আপোনাক কৈছোঁ এই কৰ্ণই যেতিয়া কৃষ্ণই যেতিয়া আপুনি সময় নাই বুলি কৈছে কিন্তু কথাটো ক'লে নাই ঠিক আছে কৃষ্ণই যেতিয়া কুন্তীক ক'লে যে তোমাৰ 6জন পুত্ৰ কিন্তু 5জনে বাচি থাকিব তেতিয়া কুন্তীয়ে ভাবিলে কৰ্ণকো যদি পাণ্ডৱৰ ফালে লৈ আহিব পাৰোঁ তেতিয়াহ'লে মোৰ 6জনে কৃষ্ণই উপায় দিলে যে বাচাৰ এটাই উপায় আছে নহ'লে অৰ্জুন বা কৰ্ণ এজনটো নেবাচে কাৰণ 2জন সমান যোদ্ধা এজনটো ঢুকাব তেতিয়া মাতৃ হৃদয়ে কানাৰ কাৰণে তেওঁ সাগৰৰ তীৰত গৈ পেলাই কৰ্ণক লগ ধৰিলে আৰু ক'লে যে তুমি এইফালে আহা মোৰ 5 পুত্ৰৰ লগত মিলি তুমি যুদ্ধ কৰা তেতিয়া কৰ্ণই কৈছিলে হওক পাণ্ডৱ মোৰ নিজ সহোদৰ হওক জননী কুন্তী তথাপিতো বিফল নহ'ব মোৰ যৌৱনৰ পণ সখা মোৰ মাত্ৰা মোৰ মাথো দুৰ্যোধন দ্ৰৌপদীৰ স্বয়ম্বৰ দিনা সুত বুলি নিজ বুলি মোক কৰিছিল কত অপমান সেইদিনাখনতো মাতৃ তোমাৰ নেকান্দিলে প্ৰাণ কৰ্ণৰ সেই কথাটো যে বন্ধুত্ব মই সুশান্তকে কৈছোঁ যে মাকে বুজোৱাৰ পাছতো যিটো সিদ্ধান্ত আছিলে যে সুত বুলি নিজ বুলি দ্ৰৌপদীয়ে লাঞ্ছনা কৰাৰ পাছত অংগ ৰাজ্য দান কৰি পেলাই দুৰ্যোধনে তেওঁক যি সন্মান দিছিলে সেই আৰু সেইদিনাখন যিটো শপত লৈছিলে যে মই সুখে দুখে দুৰ্যোধনৰ লগত থাকিম হওক পাণ্ডৱ মোৰ নিজ সহোদৰ হওক জননী কুন্তী তথাপিতো বিফল নহ'ব মোৰ যৌৱনৰ পণ সখা মোৰ ভাত্তা মোৰ মাথো দুৰ্যোধন জানে কৰ্ণই দুৰ্যোধন ভাল মানুহ নহয় কিন্তু যিটো সংকল্প সেই সংকল্পৰ পৰা কৰ্ণ বিচলিত নহ'ল মৃত্যু ভয় কাৰণো বিচলিত নহ'ল আপুনি কৈছে কংগ্ৰেছ হতাশগ্ৰস্ত কৰ্ণটো ভীতিগ্ৰস্ত কৰিছিলে মাকে কিন্তু বিচলিত নহ'ল ধৰ্ম সংকটত পৰিছিল ধৰ্ম সংকট কিন্তু সংকল্প সেই সংকল্পৰে ৰাজনীতিসকলৰ পৰা ৰাইজে বিচাৰে নিশ্চয় মই শেষত আপুনি অকণমান আওৰালে কবিতাৰ অকণমান মই আপোনাৰ পৰা শুনিব খুজিছোঁ আমাৰ দৰ্শকসকলে নিশ্চয় আপোনাৰ আৰু এটা পৰিচয় যিহেতু আমাৰ দৰ্শক তাৰ্কিক হিচাপে আপুনি পৰিচিত গতিকে আপোনাৰ লগত আমি দেখিছোঁ আপোনাৰ ইয়াৰ আগৰ ৰাজনৈতিক যিসমূহ তৰ্ক ইত্যাদি হয় তাত দেখিছোঁ আপোনাৰ ভাষণ ইত্যাদি আমি দেখিছোঁ শুনিছোঁ সেইখিনি মানুহে জানে বাৰু মই অকণমান সময় যিহেতু শেষ হৈ আহিছে
মই সত্ৰপত্ৰ বুলি আমাৰ এখন কবিতা পুথি আছিলে ডিগ্ৰীত 100টা কবিতা আছিলে এতিয়া কিমান মুখস্থ আছে মই আওৰাই পোৱা নাই কিন্তু মই 100টাই মুখস্থ আছিলে আৰু মই এতিয়াতো 25টামানতো এতিয়া গাই যাব পাৰোঁ কিন্তু মই একেবাৰে চবেই জনা আৰু চবেই ভাল পোৱা সৰুতে চবেইটো আবৃত্তি কৰে মানে শুনি বহুতে কবিতাটো বহুত শুনা নাই মই সেইটো যিমানখিনি আহে মই নাজানো মই গাইছোঁ স্বদেশ প্ৰেম ধৰেনে জনম কেৱে এই মৰতত শিলা মই কৰি তাৰ হিয়া এই মোৰ জন্মভূমি বুলি মনে মনে এবাৰো যি কোৱা নাই কিয়া আনৰ দেশৰ পৰা উলটি আহোঁতে ফুৰি চাকি ঘৰমুৱা হৈ জ্বলা নাই হিয়া যাৰ স্বদেশ প্ৰেমেৰে আছেনে কোনোবা এনেকৈ আছে যদি এনে কোনো এনেকাত চিত চিনি তভা তাক ভালকৈ তাৰ বাবে গায়কৰ উচ্ছাস উঠলি নুঠে তাৰ গুণ গাবলৈ থাকক থাকিলে তাৰ ডাঙৰ উপাধি জগতৰ ফটা ফুটা নাম কিন্তু তেনে স্বাৰ্থপৰ দূৰ কপলীয়া নাপায় খ্যাতি জনমত ধূলিৰ মানুহ মিলি যাব ধূলিৰ লগত অকণমান গম পাইছোঁ যিয়ে নহওক আপুনি বহুকেইটা কথা আপুনি এই কবিতাৰ মাধ্যমেৰে হওক ভাওনাৰ বচনৰ মাধ্যমেৰে হওক শেষত আপুনি ক'লে আমি আশা কৰিছোঁ যি সংকল্প যি পনেৰে আপুনি আগবাঢ়িছে আৰু আপুনি দলৰ একেবাৰে তৃণমূল পৰ্যায়ৰ পৰা আপুনি এগৰাকী দলৰ সক্ৰিয় কৰ্মী হিচাপে কাৰ্যনিৰ্বাহ কৰি আপুনি নিজেই কৈছে যে 3টা দশক আপুনি ওতঃপ্ৰোতভাৱে জড়িত হৈ এই দলটোক শেষত আপুনি প্ৰাণ সঞ্চাৰ কৰিবলৈ এটা সুবিধা লাভ কৰিছে আমি আশা কৰিম যে আপোনাৰ ৰাজনৈতিক যি উদ্দেশ্য সেইখিনি সফল হওক বা আপুনি যেনেধৰণে আগবাঢ়িব খুজিছে সেইখিনি আপুনি মনে ভবা ধৰণে আপুনি আগবাঢ়ক আৰু কথা হ'ল যে অসমৰ ৰাইজে মূল্যবোধৰ এক ৰাজনীতি বিচাৰিছে অসমৰ ৰাইজে শাসকীয় পক্ষক যেনেধৰণে মৰম কৰি আগবঢ়াই দিছে একেধৰণে কিন্তু বিৰোধীকো এটা গুৰু দায়িত্ব অৰ্পণ কৰিছে আৰু বিৰোধীয়ে যেতিয়ালৈ ৰাইজৰ হকে মাত মাতিব ৰাইজৰ যেতিয়াই দুখ বেদনাত তেওঁলোক আশাহত হ'ব তেতিয়া যাতে বিৰোধী সক্ৰিয় হয় আৰু বিৰোধীয়ে যাতে আপোচ নকৰে সেই কথাখিনি কিন্তু অসমৰ ৰাইজে সদায় বিচাৰে গতিকে বিৰোধীয়েও ধৈৰ্য ধৰিব লাগিব সুযোগলৈ অপেক্ষা কৰিব লাগিব তাত কোনো সন্দেহ নাই গতিকে সেই ধৰণে আপোনালোকৰ দলো আগবাঢ়ক অসমৰ স্বাৰ্থত থাকক সেই কথাখিনি আশা কৰি আপোনাক পুনৰবাৰ অভিনন্দন শুভেচ্ছা জ্ঞাপন কৰি আজিৰ পৰ্যবেক্ষণ ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ চেনেলৰ পৰিয়ালক সকলোকে ধন্যবাদ জনাইছোঁ ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত